ইতিমধ্যে অসমৰ নিৰ্বাচনী ফলাফল স্পষ্ট হৈছে বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে আৰু এতিয়ালৈকে যিখিনি শেহতীয়া তথ্য হেয়া হ'ল মিত্ৰজোঁটে ৭৪খন আসনত আনুষ্ঠানিকভাৱে জয়লাভ কৰিছে ইফালে মহাজোঁটে ৪৪খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে শোচনীয়ভাৱে যেন মহাজোঁটৰ পৰাজয় হৈছে ইফালে এতিয়ালৈকে ৭খন আসনৰ ফলাফল ঘোষণা কৰিবলৈ বাকী আছে ৮ বজাৰ পৰা অসমৰ লগতে পশ্চিমবংগ কেৰালা তামিলনাডু আৰু পুডুচেৰীত আৰম্ভ হৈছিল ভোট গণনা সম্পূৰ্ণ কোভিড প্ৰটোকল মানি কৰা হ'ল ভোট গণনা এইবাৰ প্ৰতিটো হলত মাত্ৰ ৭খন টেবুলত কৰা হ'ল ভোট গণনা অসমত ১২৬টা সমষ্টিত ৯৪৬ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ল এনেধৰণেই ৩৩১টা কেন্দ্ৰত হ'ল ভোট গণনা ইয়াৰে ২৭৯টা ইভিএম ভোট গণনা কেন্দ্ৰ আৰু ৫২টা পোষ্টেল বেলট ভোট গণনা কেন্দ্ৰ আৰু এতিয়া আমি আনুষ্ঠানিকভাৱে খবৰসমূহ আপোনালোকক জনাই আছো কোনে ক'ত জয়লাভ কৰিছে প্ৰতিটো তথ্য সন্মুখলৈ আহি আছে ১১৯খন আসনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল ৭খন আসনৰ ফলাফল মাত্ৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ বাকী আছে এই ৭খন আসনৰ ফলাফলৰ ভিতৰত এখনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰি আছে আৰু ৬খনত মহাজোঁটে অগ্ৰগতি লাভ কৰি আছে তাৰ বাহিৰে বাকী ৭৪খন আসনত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটে জয়লাভ কৰিবলৈ সক্ষম হৈছে ইফালে মহাজোঁটে জয়লাভ কৰিবলৈ সক্ষম হৈছে ৪৪খন আসনত যদি আমি চাওঁ সামগ্ৰিকভাৱে এই আনুষ্ঠানিক ফলাফলৰ তালিকাখন তেনেহ'লে বিজেপিয়ে এতিয়ালৈকে ৫৯খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে অসম গণ পৰিষদে ৯খনত UPPLে ৬খনত মুঠ তেওঁলোকৰ ৭৪ ইফালে মহাজোঁটৰ যদি দলকেইটাৰ ফালে চাওঁ কংগ্ৰেছ ২৬ AIDF ১৪ BPF ৩ এইখিনি মুহূৰ্তত বিগ ব্ৰেকিং বৰখলাত কংগ্ৰেছৰ মিছবাউল ইছলাম লস্কৰৰ জয় লক্ষীপুৰত বিজেপিৰ কৌশিক ৰায়ৰ জয়লাভ সোণাইত AIDFৰ কৰিমুদ্দিন বৰভূঞাৰ জয়লাভ ঢকুৱাখানাত বিজেপিৰ নৱকুমাৰ দলেৰ জয়লাভ ৰাতাবাৰীত বিজেপিৰ বিজয় মালাকাৰৰ জয়লাভ এইখিনি হ'ল এই মুহূৰ্তৰ তথ্য বৰখলাত কংগ্ৰেছৰ মিছবাউল ইছলাম লস্কৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে লক্ষীপুৰত ভাৰতীয় জনতা পাৰ্টিৰ কৌশিক ৰায়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে সোণাইত AIDFৰ কৰিমুদ্দিন বৰভূঞাই জয়লাভ কৰিবলৈ সক্ষম হৈছে ঢকুৱাখানাত বিজেপিৰ নৱকুমাৰ দলে জয়লাভ কৰিছে ৰাতাবাৰীত বিজেপিৰ বিজয় মালাকাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে ধাৰাবাহিক গতিত খবৰসমূহ আহি আছে আৰু প্ৰতিটো শুদ্ধ খবৰ আমি দ্ৰুত ৰূপত আপোনালোকৰ বাবে লৈ আহিছোঁ আজি পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ল আৰু আমাৰ এই সম্প্ৰচাৰ পুৱাৰে পৰাই চলি আছে ধাৰাবাহিক গতিত যিটো সময়ত তথ্যসমূহ সন্মুখলৈ আহিছে ভোট গণনা কেন্দ্ৰৰ পৰা তথ্য আহিছে সেই সময়তে আমি আপোনালোকক সেই তথ্যসমূহ শুদ্ধ ৰূপত দাঙি ধৰিছোঁ আৰু এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি উল্লেখ কৰিছোঁ বৰখলাত কংগ্ৰেছৰ মিছবাউল ইছলাম লস্কৰৰ জয়লাভ লক্ষীপুৰত বিজেপিৰ কৌশিক ৰায়ৰ জয়লাভ সোণাইত AIDFৰ কৰিমুদ্দিন বৰভূঞাৰ জয়লাভ ঢকুৱাখানাত বিজেপিৰ নৱকুমাৰ দলেৰ জয়লাভ ৰাতাবাৰীত বিজেপিৰ বিজয় মালাকাৰৰ জয়লাভ এতিয়ালৈকে যিখিনি ফলাফল সন্মুখলৈ আহিছে সেই ফলাফল অনুসৰি ভাৰতীয় জনতা পাৰ্টি অকলে ৫৯খন আসনত জয়লাভ কৰিছে অসম গণ পৰিষদে ৯খনত UPPLে ৬খনত মুঠ তেওঁলোকৰ আসনৰ সংখ্যা ৭৪খন আনুষ্ঠানিকভাৱে এইকেইখন আসনত তেওঁলোকে জয়লাভ কৰিছে তাৰ বিপৰীতে কংগ্ৰেছে ২৬খনত জয়লাভ কৰিছে AIDFে ১৪খনত BPFে ৩খনত মুঠ ৪৪খনত তেওঁলোকে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু ৰাইজৰ দলৰ নেতা মুখ্য নেতা অখিল গগৈয়ে শিৱসাগৰ আসনৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ এইখিনি তালিকা বা এইখিনি ফলাফল যি ফলাফল সন্মুখলৈ আহিছে বহুখিনি সম্ভাৱনাৰ কথা ব্যক্ত কৰিছিল একাংশৰ সম্ভাৱনা প্ৰায় মিলিলে একাংশৰ কিন্তু নিমিলিলে তেনেধৰণৰো হৈছে কংগ্ৰেছ পাৰ্টিয়ে বিশেষকৈ হৰ্চ ট্ৰেডিঙৰ আশংকা পূৰ্বতেই কৰিছিল তেওঁলোকে হোটেল ৰাজনীতি কৰিছিল ৰিজৰ্ট ৰাজনীতি কৰিছিল কিন্তু সকলো ফুটুকাৰ ফেন হৈ পৰিল সকলো ধোৱা চাঙত উঠিল বা সকলো যেন এতিয়া তল পৰিল এই সমগ্ৰ বিষয়সমূহৰ ওপৰতে আমি পুংখানুপুংখ ৰূপত আলোচনা কৰিম আমাৰ কেইবাগৰাকীও সাংবাদিক পোনপটীয়া সম্প্ৰচাৰত থাকিব ষ্টুডিঅ'ত থাকিব অতিথি তেওঁলোকৰ সৈতেও আমি কথা পাতিম লগতে আন কিছু তথ্য নতুন কিছু তথ্য আপোনালোকৰ বাবে লৈ আহিম মুঠতে এতিয়া ৭খন আসনৰ ফলাফল ঘোষণা কৰিবলৈ বাকী আছে সেই ৭খন আসনৰ ফলাফলত আনুষ্ঠানিকভাৱে কাৰ ভাগ্য উদয় হয় তাৰ ওপৰতো আমি দৃষ্টি ৰাখিছোঁ ইতিমধ্যে নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল তেওঁ কৈছে যে ৰাইজৰ ৰায় আমি মানি লৈছোঁ কিন্তু তেওঁ এনেকুৱা হ'ব বুলি আশা কৰা নাছিল বুলি উল্লেখ কৰিছে কিন্তু বাস্তৱ ছবিখন তেওঁ দেখাৰ পাছত স্বাভাৱিকতেই হতাশ হৈছে কিন্তু ৰাইজৰ ৰায় মানি লোৱা বুলি তেওঁ উল্লেখ কৰিছে
আৰু এতিয়া সময় হৈছে পোনপটীয়া সম্প্ৰচাৰত আলোচনা কৰাৰ আমাৰ সৈতে কেইবাগৰাকী অতিথি উপস্থিত আছে ষ্টুডিঅ'ত উপস্থিত আছে দুগৰাকী অতিথি আমাৰ সৈতে লাইভত উপস্থিত আছে আন এগৰাকী অতিথি মই চিনাকি কৰাই দিব বিচাৰিছোঁ শ্যাম কানু মহন্ত ডাঙৰীয়া আমাৰ সৈতে আছে শ্যাম কানু মহন্ত ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ লগতে ষ্টুডিঅ'ত উপস্থিত আছে ছাইদুল ইছলাম ডাঙৰীয়া স্বাগতম জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ নেতা ধ্ৰুৱ প্ৰসাদ বৈশ্য ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ মই তিনিগৰাকীৰ কাষলৈ যাম লগতে পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিকসকল থাকিব মই প্ৰথমতে শ্যাম কানু মহন্ত ডাঙৰীয়াৰ কাষলৈ আহিব বিচাৰিছোঁ মহন্ত ডাঙৰীয়া আপুনিও বহুখিনি সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল আৰু আপুনি যিখন তালিকা দিছিল মানে আপোনাৰ নিজা যিটো এক্সিট পল আছিল আজিৰ ফলাফলৰ সৈতে প্ৰায়খিনিয়ে মিলিছে কি ক'ব প্ৰতিক্ৰিয়া কি আপোনাৰ প্ৰথমতে মনত ৰাখিব নিউজ 18 মজিয়াটো মই কৈছিলোঁ বা মই লাইভত কৈছিলোঁ 6 ডিচেম্বৰত যে এই নিৰ্বাচনত মোৰ দৃষ্টিত বিজেপি মিত্ৰজোঁটে 70টা প্লাছ 5টা 75টা কথা কৈছিলোঁ চিট পোৱাৰ কথা কৈছিলোঁ আৰু মই কৈছিলোঁ যে প্ৰথম পৰ্যায়ত বিজেপি মিত্ৰজোঁটে প্ৰায় 34খন আসন পাব আৰু দ্বিতীয় পৰ্যায়ত 24খন আসন পাব এই প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ যিটো ধুমুহাই মিত্ৰজোঁটক পাৱাৰত আনিব কিন্তু মই এইটো কথা কৈছিলোঁ যে লাষ্টৰ ৰাউণ্ডত কেৱল 12খন চিট পাব কিন্তু মনে মনে মই ভাবি আছিলোঁ যে হয়তো সংখ্যালঘুসকলে পূৰ্ববংগীয়সকলে কিছু ভোট বিজেপিক দিছে এটা দুটা এড হ'ব পাৰে বুলি মই আশা ৰাখিছিলোঁ কিন্তু বাস্তৱিকতে সেইটো নহ'ল কমপ্লিটলি তৃতীয় পৰ্যায়ৰ কমপ্লিটলি বিজেপি কংগ্ৰেছ AIDF-লৈ গ'ল মানে ধৰ্মীয় মেৰুকৰণ কমপ্লিট হ'ল এই নিৰ্বাচনত কিন্তু প্ৰথম পৰ্যায়ত মই যিটো 34টা প্ৰথমতে ভাবিছিলোঁ প্লাছ 5ৰ হয়তো প্ৰায় 38টামান চিট প্ৰথম পৰ্যায়ত চ' মই যিটো দিছিলোঁ হয়তো আখৰে মিলি গ'ল কাষৰে এই কাৰণে মিলি গ'ল কাৰণ এই কথাখিনি মই আগতেও নিউজ 18 মেজিয়াত ইলেকশ্যনৰ আগতেও কৈছোঁ এতিয়াও মই এটা পৰ্যালোচনা দিব বিচাৰিছোঁ এই যিটো নিৰ্বাচন হৈছে এইটো যিটো ভিক্টৰী হৈছে ছ'চিয়েল মিডিয়াত বহু আলোচনা হৈছে যে ইমান কা আন্দোলন হোৱাৰ পাছতো দেশৰ বিভিন্ন প্ৰান্তত বিজেপিৰ এগেইনষ্টে ভোট দিয়াৰ পাছতো অসমত ইমান কেনেকৈ জিকিছে বিজেপিৰ মিত্ৰজোঁট মই এইটোৱে ক'ব বিচাৰিছোঁ অসমৰ পৰিস্থিতি বাকী ৰাজ্যৰ লগত বহুখিনি বেলেগ অসমত যিটো আগ্ৰাসনৰ সমস্যা এই আগ্ৰাসনৰ সমস্যাটো ইউনিক চ' মই যেতিয়া নিৰ্বাচনৰ সময়ত উজনি আৰু উত্তৰ অসমলৈ গৈছিলোঁ মই তাত বহু লোকক লগ পাইছিলোঁ তেওঁলোকে কৈছিলে দুটা কথা প্ৰথম কথাটো কৈছিলে যে এই চৰকাৰখনত আৰু 5 বছৰ দিব বিচাৰিছোঁ কোনোবা এজন প্ৰাৰ্থী ৰাইজৰ ভাল লগা নাছিলে কিন্তু কৈছে যে চৰকাৰখন আনিবলৈ আমি তেওঁলোকক ভোট দিম উজনি আৰু উত্তৰ অসমৰ কথা কৈছোঁ প্ৰথম কথা দ্বিতীয় কথাটো মই মানুহৰ মাজত এইটো শংকা উজনি উত্তৰ অসমত দেখিছিলোঁ যে যদিহে কংগ্ৰেছৰ ভোট দিয়াটো হয় তেতিয়াহ'লে আজমলৰ দলে হয়তো হোম মিনিষ্টাৰ হ'ব যিটো আগ্ৰাসনৰ যিটো শংকা এইটো মানুহৰ আহে কোহে আছে আৰু সেই বস্তুটোকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি সাংঘাতিকভাৱে এটা কেম্পেইনিং কৰিলে আৰু মানুহৰ মাজত এষ্টাব্লিছ কৰিলে তাৰ লগতে যিটো প্ৰ' ইনকামবেঞ্চিৰ কথা কৈছোঁ ৰাইজে চৰকাৰক কংগ্ৰেছক 15 বছৰ দিছিলে যোৱাটো কাৰ্যকালত এইবাৰ অন্ততঃ 5 বছৰ দিছে আৰু 5 বছৰ দি চাওঁচোন সেইটো এটা প্ৰ' ইনকামবেঞ্চি মই ৱেব দেখিছিলোঁ আৰু তৃতীয়তে যিটো ৰাস্তা পদূলিৰ যিটো হৈছিলে আৰু আটাইতকৈ যিটো হিতাধিকাৰী কথা প্ৰথমতে 850 টকা অৰুণোদয় লগতে হিমন্ত বিশ্ব শৰ্মাই ক'লে যে 3000 টকালৈ বহাম আৰু যিটো বান্ধন বেংকৰ কথা যিটো মাইক্ৰ' ফাইনেন্স আৰু গুৱাহাটীত থকা বহু বিশ্লেষকক বুজি নাপায় যে গাঁৱে ভূঞে এতিয়া মাইক্ৰ' ফাইনেন্সৰ ডাঙৰ এটা ছিষ্টেম চলি আছে গাঁৱৰ মহিলাসকলে নিজৰ খেতি কৰিবলৈ ব্যৱসায় কৰিবলৈ তেওঁলোকে লোন লয় মাইক্ৰ' ফাইনেন্স অৰ্গেনাইজেশ্যনত আৰু কেতিয়াবা মাইক্ৰ' ফাইনেন্সে বান্ধন বেংকৰ নিচিনা অৰ্গেনাইজেশ্যনে বেছিকৈ লোন দি পেলাই তেওঁলোকে যেতিয়া ডিফল্ট কৰে এটা সমস্যাৰ সৃষ্টি হয় এই সমস্যাটো অসমৰ চুকে কোণে হৈছে হিমন্ত বিশ্ব শৰ্মা গৈ ক'লেগৈ যে ৱেভ কৰি দিম সেইটোৱে বহুখিনি মহিলাক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিলে তৃতীয়তে মই আৰু এটা কথা ক'ম যিটো বিজেপিৰ যিটো কোঅৰ্ডিনেশ্যন RSSৰ লগত গাঁৱে ঘৰে গৈ যিটো কোঅৰ্ডিনেশ্যন হ'ল সংগঠন বহুত মজবুত হ'ল AGPৰ লগত যিটো কোঅৰ্ডিনেশ্যন বহুত মজবুত হ'ল নিউজ 18 আমি কৈছিলোঁ যে AGPয়ে ভাল ফল দেখুৱাব কাৰণ AGPৰ অতুল বৰাই এই যিটো সমস্যাটো বুজি পালে যে মানুহে টিভিত যিটো কৈ থাকে বা ছ'চিয়েল মিডিয়াত কৈ থাকে গ্ৰাউণ্ডত পৰিস্থিতিটো বেলেগ AGPয়ে অতি বুদ্ধিমত্তাৰে তেওঁলোকে বিজেপিৰ লগত কেম্পেইন কৰি এটা ইণ্টিগ্ৰেটেড কেম্পেইন কৰিলে AGP UPPL দুয়োটাই বহুতে কৈছিলে যে BPF বেছি চিট পাব কিন্তু আমাৰ যিটো পৰ্যালোচনা আছিলে কোকৰাঝাৰৰ মানুহে বড়োভূমিৰ মানুহে এতিয়া যথেষ্ট সচেতন তেওঁলোকে BPFক ভোট দিছিলে কাৰণ তেওঁলোকে জানিছিলে BPFে চৰকাৰ বনাব দিল্লীত তেওঁলোকৰ চৰকাৰ আছিলে এতিয়া কোকৰাঝাৰ UPPL চৰকাৰ তেওঁলোকে দিছপুৰতো UPPLৰ শক্তিশালী এটা কণ্টিনজেণ্ট দিব বিচাৰে সেইকাৰণে এই ভোটখিনি আহিছে মই দেখিছোঁ অসমীয়া ৰাইজ
ৰাজনৈতিকভাৱে বহু সচেতন হৈছে কিন্তু এটা কথা হয় আঞ্চলিক শক্তি মই বিচাৰিছিলোঁ এটামান অন্ততঃ লুৰিণজ্যোতি গগৈ ইলেকশ্যনত জিকাটো মই বিচাৰিছিলোঁ এই কথাখিনি মই পাছত পৰ্যালোচনা কৰিম মই এইটো ক'ব বিচাৰোঁ যে আঞ্চলিক শক্তিৰ এইটো ডাঙৰ এটা মানে ডিফিট আটাইতকৈ কথাটো প্ৰাঞ্জল কৈ লওঁ যিমানখিনি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে 90% নিজৰ আমানতৰ ধন বাজেয়াপ্ত হৈছে এইটো এটা বহুত ডাঙৰ এটা মেছেজ কাৰণ চব অলপমান ফাইট কিয় দিব নোৱাৰিলে এই কথাটো পৰ্যালোচনা কৰাৰ সময় আহিব অসমত আঞ্চলিকতাবাদৰ কথা আজি যিটো আপুনি হেডলাইন দিছে অতিশয় দৰকাৰী 90% অসম জাতীয় পৰিষদৰ ব্যক্তিৰ কিয় আমানতৰ ধন বাজেয়াপ্ত হ'ল এই মেছেজটো কি দিব আছুৰ কাৰণে কি দিব এই কথাখিনি আমি আগতেও কৈছিলোঁ আজি সম্পৰ্কে আলোচনা কৰাৰ সময় আহিছে পৰৱৰ্তী সময়ত মই ক'ম নিশ্চয় শ্যামকানু মহন্ত ডাঙৰীয়া থাকক আপুনি আমাৰ সৈতে লাইনত মই এবাৰ ছাইদুল ইছলাম ডাঙৰীয়া কাষলৈ আহিব বিচাৰিছোঁ আপুনি মিত্ৰজোঁটক দিছিল 68খন আসন আপোনাৰ যিটো নিজা এক্সিট পল আছিল +-3 দিছিল লগতে মহাজোঁটক আপুনি দিছিল 56খন আসন +-3 অন্যান্য অৰ্থাৎ আপুনি হয়তো এজেপি আৰু ৰাইজৰ দলৰ কথাই কৈছিল দুখন আসন দিছিল +-1 সেইটো বাৰু মিলিলে কাৰণ এখন আসনেই লাভ কৰিছে ৰাইজৰ দলৰ হৈ অখিল গগৈয়ে ইফালে প্ৰায়খিনি আপোনাৰ মিলা বুলি ক'ব পাৰি নাও বৈচাটো আমি বাদ দিছোঁ নাই বৈচাত আপোনাৰ মিলা নাই অখিল গগৈৰ ক্ষেত্ৰত কিন্তু আপুনি পূৰা 100% যিখিনি কৈছিল মিলিছে ছাইদুল ইছলাম কিয় হ'ল মানে এই সামগ্ৰিক ফলাফলটো কিয় হ'ল বুলি আপুনি ভাবে প্ৰথমতে আজি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে সমগ্ৰ অসমতে যি অভাৱনীয় সাফল্য লাভ কৰিছে তাৰ কাৰণে আটাইকে মই অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ তেখেতসকলে অসমৰ স্বাৰ্থক প্ৰাধান্য দি পেলাই অনাগত দিনত কাম কৰি অসমখনক নতুন দিশেৰে আগুৱাই নিব আৰু সেই আশাখিনি ৰাখি পেলাই মই আপোনাৰ কথাখিনিলৈকে আহিছোঁ আচলতে এইবাৰ যিটো নিৰ্বাচন এইবাৰ নিৰ্বাচনটো প্ৰেডিক্ট কৰাটো অত্যন্ত কঠিন আছিল আৰু আমি ভাবা যিবিলাক কেইটামান বিষয় যিকেইটা বিষয় আমি আগত ৰাখি পেলাই নিৰ্বাচনৰ এই গোটেই বিষয়টো এক্সিট পল ঠিক নকওঁ আমি পূৰ্বানুমান কৰিব চেষ্টা কৰিছিলোঁ তাৰ ভিতৰত আমি এটা ভুল কৰিছিলোঁ সেইটো হৈছে আমি মেৰুকৰণৰ বিষয়টো উজনি অসমৰ প্ৰথম যিটো ফেজ সেই ফেজটোত আমি ইমান বেছিকৈ স্পষ্ট ৰূপত আহিব বুলি ভবা নাছিলোঁ মই ভাবিছিলোঁ উজনি অসমৰ প্ৰথমটো ফেজত 31টামান ছিট পাব আৰু কিন্তু পৰৱৰ্তী সময়ত আমি যোৱা 2-3টা দিনত অনুভৱ কৰিছিলোঁ যে উজনি অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মা যিটো এটা ৰাজনীতি সুন্দৰভাৱে তাত এটা নতুন এটা ৰাজনীতি আগবঢ়াই দিলে নতুন ৰূপত কাৰণ যোৱাবাৰ এটা ৰাজনীতি কৰিছিল বদৰুদ্দিন আজমলক লৈ সেই ৰাজনীতিটো এইবাৰ নতুনকৈ আকৌ কৰাটো এটা কঠিন কাম আছিল কিন্তু বদৰুদ্দিন আজমলৰ এই গোটেই বিষয়টো উজনি অসমত সুন্দৰভাৱে তেওঁ প্ৰক্ষেপ কৰিছে আৰু মই ভাবোঁ গোটেই নিৰ্বাচনটোত বিজেপিৰ যি একেবাৰে কেডাৰ ভিত্তিক ৰাজনীতি সেইটোৰ লগতে বিজেপিৰ যিটো হিতাধিকাৰী আৰু কা সম্পৰ্কত অসমৰ মানুহৰ বিগত কা আন্দোলনৰ পিছৰ পৰ্যায়ত বিজেপিয়ে যে পিছৰ সমাৱেশবিলাক কৰি পেলাই এটা যে নতুনকৈ তেওঁলোকে এটা নিজৰ পক্ষ ধোৱা দিবলৈ সক্ষম হ'ল সেই ঢৌটোৰ পিছত কা সম্পৰ্কত অসমৰ মানুহ অলপ লাহে লাহে উদাসীন হ'ল আৰু এই গোটেই বিষয়খিনিৰ পিছত আপোনাৰ বিজেপিৰ শৃংখলাবদ্ধ ৰাজনীতি বিজেপিৰ ভিতৰত আপোনাৰ যিটো চিপ্ৰাং ৰাজনীতি সেই ৰাজনীতি যে সহজ নহয় পুনৰবাৰ প্ৰমাণ কৰি পেলাই তেওঁলোকে এই যিটো সাফল্য এই সাফল্যটো অৰ্জন কৰিবলৈ সক্ষম হ'ল আৰু মই আজি এই নিৰ্বাচনী গোটেই প্ৰেক্ষাপটটো লক্ষ্য কৰি পেলাই ৰাতিপুৱাৰ পৰা দেখিলোঁ যে এইবাৰ নিৰ্বাচনটো একেবাৰে সহজ হৈ আছিল আচলতে আমি কেইটামান ভুল কৰিলোঁ ডেম'গ্ৰাফি যিটো সমষ্টিৱাইজ যিটো ডেম'গ্ৰাফি বা ডেম'গ্ৰাফিক পেটাৰ্ণ সেই পেটাৰ্ণটোৰ হিচাপতে কিন্তু আপুনি গোটেই ফলাফলটো দেখিছে গোটেই ফলাফলটো আপুনি ডেম'গ্ৰাফিক পেটাৰ্ণৰ ওপৰত দেখিছে নহ'লে কিছুমান এনেকুৱা বিধায়ক আছে যিসকল বিধায়কে সমষ্টিত ইমান কাম কৰিছে কিন্তু ইমান কাম কৰিছে তাৰ পিছতো কিন্তু তেওঁ ভোটৰ ক্ষেত্ৰত ৰিজেক্ট হৈছে এই যিটো ৰিজেকশ্যন সেই ৰিজেকশ্যনৰ যিটো কাৰণ মই ভাবিছোঁ এইটো পলাৰাইজেশ্যন এটা লেভেলত হৈছে বিশেষকৈ থাৰ্ড ফেজত শ্যামকানুদাই কোৱাৰ নিচিনাকৈ অত্যন্ত অধিক হাৰত হৈছে যাৰ ফলত এইবাৰ তৃতীয় পৰ্যায়ত কংগ্ৰেছ যিটো মহাজোঁট তেওঁলোকে যিমান আসন পাইছে প্ৰথম পৰ্যায়ত সেইখিনি নাপালে আমি অনুমান কৰিছিলোঁ লখিমপুৰ চিটটো তেওঁলোকে পাব কিন্তু শেষত গৈ পেলাই নাপালে ঠিক কিন্তু তাৰ বিপৰীতে কিন্তু এটা অত্যন্ত খুব ইণ্টাৰেষ্টিং নগাঁও চিটখন কিন্তু বিজেপিয়ে পাইছে তো এনেকুৱা যিখিনি বিষয় এনেকুৱা বিষয়খিনি গোটেই নিৰ্বাচনটোত এটা মিক্সড এটা ভাৰ্ডিক্ট আৰু এই গোটেই এনেকৈ ক'ব নোৱাৰি যে গোটেই নিৰ্বাচনটো ডেম'গ্ৰাফিক পেটাৰ্ণ বা আপোনাৰ যিটো
একেবাৰে মেৰুকৰণ, এই মেৰুকৰণৰ ওপৰতে হৈছে তেনেকৈও ক'ব নোৱাৰি। ইয়াতে অৰুণোদয়কে ধৰি এটা ফিল গুড ফেক্টৰ এটা আছে গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোত। মই মানুহৰ মাজত এটা ফিল গুড ফেক্টৰ এটা দেখিছোঁ, আৰু সেইকাৰণে মই অনুমান কৰিছিলোঁ যে ইমান এণ্টি ইনকামেঞ্চি এটা মিডিয়া ছ'চিয়েল মিডিয়াত এটা ইমান এণ্টি ইনকামেঞ্চি থকাৰ পিছতো 68 আসন পাব বুলি বা +-3 পাব বুলি মই এইকাৰণে ভাবিছিলোঁ যে বিজেপিয়ে এইবাৰ নিৰ্বাচনী যিটো আপোনাৰ টাই আপ AGPৰ লগত বা অন্যান্য দলবিলাকৰ লগত ইমান শক্তিশালীভাৱে কৰিছে। তাৰ বিপৰীতে কিন্তু আপুনি দেখিব মহাজোঁটে বাৰে বাৰে কিন্তু বদৰুদ্দিন আজমলৰ কিছুমান বক্তব্যক লৈ উজুতি খাব লগা অৱস্থা হৈছে। এই যিবিলাক কথা, এইবিলাক কথাই মই ভাবোঁ অনাগত মানে যি এইবাৰ নিৰ্বাচনটোত প্ৰভাৱ পেলাইছে। আৰু UPPৰ যিটো চমকপ্ৰদ সাফল্য, সেই সাফল্যটো কিন্তু বহুতেই অনুমান কৰা নাছিল, বহুতে অনুভৱ কৰিব পৰা নাছিল। আৰু মই সেইকাৰণে ক'ব খুজিছোঁ যে এই নিৰ্বাচনটো অসমৰ ইতিহাসৰ এটা অন্যতম নিৰ্বাচন, যিটো নিৰ্বাচনক প্ৰেডিক্ট কৰাটো শ্যামকানু মহন্তৰ নিচিনা ব্যক্তিয়ে অত্যন্ত সঠিকভাৱে প্ৰেডিক্ট কৰিলে। আমিও কৰিব গৈ পেলাই এটা লেভেলত কিন্তু আমি পিছুৱাই আহিলোঁ। মই এটা উদাহৰণ কিছুমান ক্ষেত্ৰত যেন এনেকুৱা ভাৱ হ'ল যে এইটো নহ'ব, এইটো হ'বগৈ, আপোনালোকে বিভিন্ন জনৰ সৈতে কথা পাতিলে। এটা মই সৰু উদাহৰণ দিব খুজিছোঁ। মই ছাইদুল ইছলাম আপোনাৰ কাষলৈ আহিম, আপুনি ক'ব। মই কিন্তু এইবাৰ ধ্ৰুৱ প্ৰসাদ বৈশ্য ডাঙৰীয়াৰ কাষলৈ আহিব বিচাৰিছোঁ। বৈশ্য ডাঙৰীয়া, 59খন আসন এতিয়ালৈকে আপোনালোকে জয়ী হ'বলৈ সক্ষম হৈছে অকলে। তাৰ বিপৰীতে অসম গণ পৰিষদৰ আসনৰ সংখ্যা এইবাৰ কমিছে 9খন, আৰু UPPলে এটা চমকপ্ৰদ উত্থান বুলি ক'ব লাগিব। প্ৰথমবাৰ তেওঁলোকে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ 6খন আসনত জয়লাভ কৰিছে। এই আসনৰ সংখ্যা যে যদিও আপোনালোকে চৰকাৰ গঠন কৰিবলৈ কৈ আছে, কিন্তু সামগ্ৰিকভাৱে কিন্তু আপোনালোকৰ আসনৰ সংখ্যা যোৱাবাৰ 60খন আছিল, এইবাৰো প্ৰায় 60খনেই হ'বগৈ যেন লাগিছে শেষত, কাৰণ এখনত আপোনালোকে লিড লৈ আছে, সিমানেই থাকিল অগপৰ আসনৰ সংখ্যা কমি। ইয়াক আপোনালোকে কেনেধৰণে লৈছে বাৰু? আমি গোটেই নিৰ্বাচনটোত আমি 2 মে'ৰ পুৱা 6 বজাৰ পৰা কাৰ হাতত শাসনৰ বাকচৰি? 2021 অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা 2 মে'ৰ পুৱা 6 বজাৰ পৰা নন ষ্টপ কভাৰেজ। ইলেকশ্যনবাদী নিউজ 18, সদায় প্ৰথম, সদায় সঠিক। কোন হ'ব বিজয়ী? কাৰ হাতত শাসনৰ বাকচৰি? 2021 অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা 2 মে'ৰ পুৱা 6 বজাৰ পৰা নন ষ্টপ কভাৰেজ। ইলেকশ্যনবাদী নিউজ 18, সদায় প্ৰথম, সদায় সঠিক। কোন হ'ব বিজয়ী? কাৰ হাতত শাসনৰ বাকচৰি? 2021 অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা বিগ ব্ৰেকিং নিউজ। যমুনামুখত AIDFৰ চিৰাজউদ্দিন আজমলে জয়লাভ কৰিছে। যমুনামুখৰ খবৰ আহিছে, চিৰাজউদ্দিন আজমলে জয়লাভ কৰিছে তাত, যিহেতু AIDFে এতিয়ালৈকে 15খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে কংগ্ৰেছে 26খনত, BPFে 3খনত, মুঠ তেওঁলোকৰ আসনত জয়লাভ কৰাৰ সংখ্যা হৈছে 45খন, আৰু 6খন আসনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ বাকী আছে। ইতিমধ্যে 120খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে, আৰু AIDFৰ প্ৰাৰ্থী চিৰাজউদ্দিন আজমলে যমুনামুখত জয়লাভ কৰিছে। খবৰ আমি জনাইছোঁ, AIDFে এতিয়ালৈকে 15খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে। মই ছাইদুলৰ কাষলৈ আহিছোঁ। ছাইদুল ইছলাম ডাঙৰীয়া, কেইখন বিশেষ আসন এইবাৰ দেখিবলৈ পোৱা গ'ল য'ত বিপৰ্যয় ঘটিল, সেই শাসনাধিষ্ঠিত দলেই হওক বা আন দলেই হওক, এই সন্দৰ্ভত আপোনাৰ কি ক'ব আপুনি? বিগ ফাইট বহু স্থানত হ'ল, কিন্তু বিপৰ্যয় আমি হাই প্ৰফাইল প্ৰাৰ্থীসকলৰ মাজত দেখা পালোঁ। নহয়, চাওক, এতিয়া আঙুলতাৰ কথাটো কৈছোঁ মই। আঙুলতা ডেকাই সেই সমষ্টিটোত কাম কিমান কৰিছে নকৰিছে বেলেগ কথা, তেওঁ হাৰিছে অনলি বিকজ অফ ইটছ ডেমোগ্ৰাফি। যিটো ছ'চিয়েল ইঞ্জিনিয়াৰিং যিটো, সেইটোৰ কাৰণে তেওঁ প্ৰত্যক্ষভাৱে হাৰিছে। আজি এনেকুৱা কিছুমান বিধায়ক আছে, সমষ্টিত গৈ চুকে কোণে গৈ সমষ্টিত সপ্তাহৰ 5টা দিনে সমষ্টিৰ মানুহৰ লগত থাকি কোনো ধৰণৰ ভেদভাৱ নকৰাকৈ কাম কৰাৰ পিছতো কিন্তু বিজেপিৰ আপোনাৰ প্ৰাৰ্থী হোৱাৰ কাৰণেও কিন্তু ৰিজেক্ট হোৱা আমি কেণ্ডিডেট দেখিছোঁ। আৰু ঠিক তেনেদৰে আপোনাৰ এনেকুৱা কিছুমান সৌভাগ্যশালী প্ৰাৰ্থী আছে, তেওঁলোকে ইমান সৌভাগ্যশালী প্ৰাৰ্থী তেওঁলোকে জিকি গৈছে, যেনে ধৰক চিৰাজউদ্দিন আজমল।
তেওঁলোকৰ বিপক্ষে আমি আপোনালোকে ইমান যেতিয়া আপোনাৰ নিৰ্বাচনৰ আগে আগে বিভিন্ন বাতৰি কৰিছিল তেতিয়া দেখিছিলোঁ তাত মানুহৰ ক্ষোভ আছিল, তেওঁলোকক দেখা নাপায়, অসমৰ বাহিৰত থাকে, কেতিয়াবা এদিন আহে, সেই বিষয় লৈ পেলাই বিভিন্ন আলোচনা কৰা আমি দেখিছিলোঁ। কিন্তু তেওঁলোকে ডেম'গ্ৰাফিৰ যিটো শক্তি, তাত যিটো ডেম'গ্ৰাফিক পেটাৰ্ণ, তাত যিটো জনসাংখ্যিক গাঁথনি, সেইটোৰ ওপৰত ভৰ দি পেলাই তেওঁলোকে জিকি গ'ল। কিন্তু সেইটো অসমত প্ৰতি বছৰে হৈ আহিছে, প্ৰায় প্ৰত্যেক বছৰে। এইবাৰৰ পিছত আমিও খোলা মুকলিকে ক'ব পৰা অৱস্থালৈ গুচি গ'ল যে অহাবাৰৰ নিৰ্বাচনত কি হ'ব। আমি হয়তো এইবাৰ যে আমি 1 মাহ সময় 1.5 মাহ সময় নিজে ঘূৰিছোঁ, নিজে কাম কৰিছোঁ, নিজে লেপটপত বহি পেলাই ডাটা ক্ৰাঞ্চিং কৰিছোঁ, সেইবিলাক নকৰিলেও হ'ব। এতিয়া আমি চিধাচিধিকৈ কেইটামান সমষ্টিত আমি ডেম'গ্ৰাফিটো চাম, আমি তাত প্লাছ মাইনাছ কৰি পেলাই হিচাপটো কৰি যাব পাৰিম। আৰু মানুহৰ এটা মই টেণ্ডেঞ্চি দেখিছোঁ, আপুনি সৰুক্ষেত্ৰীৰ কথাটোৱে কওক, সৰুক্ষেত্ৰীত মানুহে যিমান শক্তিশালীৰ ওপৰত ভোটটো বিভাজিত হ'ব বুলি ভাবিছিল তেনেকৈ নহ'ল। তাৰমানে এইবাৰ যিসকল বিশেষকৈ পূৰ্ববংগীয় মূলৰ মুছলমান যিসকল অধ্যুষিত অঞ্চল সমষ্টিবিলাকত তেওঁলোকে এটা টেণ্ডেঞ্চি লৈছে বিজেপিক কেনেকৈ পৰাভূত কৰিব পাৰি। তেওঁলোকে ভোট দিয়াৰ সময়ত চাই লৈছে কেণ্ডিডেটজন কোনজন বিজয়ী হোৱাৰ সম্ভাৱনা আছে, তেওঁলোকে এটা সময়ত কাৰ লগত কেনেকৈ কেম্পেইন কৰি সময়ত আছিল বেলেগ কথা, কিন্তু ভোট দিয়াৰ সময়ত তেওঁলোকে অত্যন্ত চালাকি কৰি পেলাই ভোটটো দিছে। আৰু সেইকাৰণে মই ভাবিছোঁ তেওঁলোকে মহাজোঁটে বিজেপিৰ যিটো উজনি অসমৰ কেম্পেইন, সেই কেম্পেইনটোৰ ৰিভাৰ্ছ এফেক্টটো নামনি অসমলৈ বহাই নি পেলাই নিৰ্বাচনটো তেওঁলোকে জিকিছে। আৰু মই ভাবিছোঁ মিত্ৰজোঁটৰ যিটো নিৰ্বাচনী কেম্পেইন, সেই কেম্পেইনটো এগ্ৰেছিভ আছিল, আৰু সেই এগ্ৰেশ্যনটোৰ কিন্তু কিছুমান প্ৰত্যক্ষ প্ৰভাৱ নামনি অসমত পৰিছিল। কেইটামান সমষ্টিত কিছুমান অত্যন্ত মানে ভৱিষ্যত থকা, অত্যন্ত ভাল কাম কৰি থকা কিছুমান প্ৰাৰ্থী তেওঁলোকে হাৰিছে কেৱল উজনি অসমৰ যিটো এগ্ৰেছিভ কেম্পেইন, সেই কেম্পেইনটোৰ ৰিয়েকশ্যনৰ কাৰণে। এতিয়া আপুনি চাব, মই আৰু মিত্ৰজোঁটৰ যিটো ৰাজনীতি, সেই ৰাজনীতিত মই ভাবোঁ এই গোটেই নিৰ্বাচনটোত যিটো নিৰ্বাচনী ৰাজনীতিত কেম্পেইনৰ যিটো জুতি থাকে, যেনে আপুনি ফিল্ডত গ'লে সেহৱাগ শচীনৰ এটা জুতি মিলিছিল, এটা সময়ত গাংগুলী আৰু তেণ্ডুলকাৰৰ জুতি মিলিছিল। মই ভাবোঁ অসমৰ ৰাজনীতিত বিগত 5টা বছৰ আৰু অনাগত 5টা বছৰ আমি দেখিম সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো জুতি, এই জুতিটো অত্যন্ত ফলপ্ৰসূ জুতি। কাৰণ আপুনি চাব হিমন্ত বিশ্ব শৰ্মাই যে কেম্পেইন কৰিছে, তেওঁ অত্যন্ত মানে একদম যিটো কেঁচা, একদম আপোনাৰ যিটো আমি মেটেৰিয়েল বুলি কওঁ, তেওঁ একদম সাধাৰণভাৱে গৈছে, কানেক্ট কৰিছে। তেওঁ কিশোৰ বাচ্ছা এটা তৎক্ষণাত আনি পেলাই কলাত লৈছে, মানুহক লগত একাত্ম হৈ পেলাই দেখুৱাব খুজিছে যে মই হিমন্ত বিশ্ব শৰ্মা হ'লেও মই আপোনালোকৰ একদম লগৰ মানুহ, মই আপোনালোকৰ ঘৰৰ মানুহ, একেবাৰে এনেকুৱা কেম্পেইন কৰিছে যেন মহিলাবিলাকক কৈছে আপোনালোকে ঘৰত পিঠা বনাব, মই পিছত আহি মোক পিঠা খুৱাব লাগিব। এই যিটো একাত্মতা, এই একাত্মতাই কিন্তু মই ভাবোঁ কেম্পেইনটোত তেওঁৰ যিটো ষ্ট্ৰেটেজি, সেই ষ্ট্ৰেটেজিটোত ক'ৰবাত বেছিকৈ মানুহৰ লগত যোৱাৰ যিটো কাম, সেই কামটো সহজ কৰিছে। আৰু মই ভাবোঁ এইবাৰ আপুনি লক্ষ্য কৰিব, এই একেলগে 5খন ষ্টেটত নিৰ্বাচন হৈছে। আৰু এই কথাটো কোৱা উচিত অনুচিত বা আজি এটা উৎফুল্লিত পৰিৱেশ বা কোনোবাই দুখত আছে, মই কথাটো তথাপি কৈ থৈছোঁ। আজি ৱেষ্ট বেংগলত, পশ্চিমবংগত মমতা বেনাৰ্জী একদম ছিংগুল মানুহ, লগত প্ৰশান্ত কিশোৰ আছে। তাত ৱেষ্ট বেংগলৰ যিটো ৰাজনীতি, তাত ইমান সাংঘাতিক কেম্পেইন বিজেপিয়ে কৰিছে, তাৰপিছতো কিন্তু ঢৌটো নবলিল। অসমত কিন্তু আপুনি চাব, মই এতিয়া ক'ব খুজিছোঁ যে চিধাচিধিকৈ মোদী ঢৌ অসমত নাই, কিন্তু এইবাৰ ক'ৰবাত হিমন্ত বিশ্ব শৰ্মাৰ ঢৌটো অসমৰ চুকে কোণে বৈ গৈছে, তেনেকুৱা মই অনুভৱ কৰিছোঁ। মই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ যিটো আপুনি উত্থাপন কৰিছে, মই ধ্ৰুৱপ্ৰসাদ বৈশ্য ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ। এইবাৰ প্ৰাৰ্থিত্বক লৈ বহুখিনি প্ৰশ্ন উত্থাপন হৈছিল নিৰ্বাচনৰ আগে আগে, হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বহু স্থানত প্ৰাৰ্থিত্ব পোৱা বুলি। আমি দেখিবলৈ পাইছোঁ লখিমপুৰতেই হওক বা আন কেইবাটাও স্থানতেই হওক, হিমন্ত বিশ্ব শৰ্মা কিন্তু একাংশ যুৱ প্ৰাৰ্থীক টিকট দি তেওঁৰ যিসকল অনুগত বুলি কোৱা হয়, তেওঁৰ লগত যাৰ সম্পৰ্ক ভাল বুলি কোৱা হয়, জিকাই আনিবলৈ সক্ষম হৈছে ধ্ৰুৱপ্ৰসাদ বৈশ্য ডাঙৰীয়া। এইটো কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সঁচাকৈ এটা ক্ৰেডিট বুলি ক'ব লাগিব। নিৰ্বাচনৰ ক্ষেত্ৰত মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াই যথেষ্ট কৰিছে, অহোপুৰুষাৰ্থ কৰিছে, কিন্তু এইটো ভবাটো ভুল হ'ব যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ কিছুমান মানুহ সৃষ্টি কৰিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কিছুমান মানুহ আছে, ৰঞ্জিত দাস ডাঙৰীয়াৰ কিছুমান মানুহ আছে, সেইটো নহয়। প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকটো এটা পৰিয়ালৰ দৰে কাম কৰে, আৰু নিৰ্বাচনৰ যেতিয়া প্ৰাৰ্থিত্ব দিয়া হয় তাৰ তৃণমূল পৰ্যায়ৰ পৰা আলোচনা কৰি, বিভিন্ন আলোচনা কৰি তেওঁক একোজন ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱা হয়।
এতিয়া মই শ্যামকানু মহন্ত ডাঙৰীয়াক এই কথাটোকে সুধিব বিচাৰিছোঁ একেটা প্ৰশ্নকে আপুনি ইয়াক কেনেধৰণে লৈছে তেওঁলোকে কৈছে যে এতিয়া দলীয় আদৰ্শ থাকে দলীয় সকলো চিন্তা চৰ্চা দলীয় মতেই হয় আপুনি বাৰু এই কথাটো কেনেধৰণে লৈছে হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰাৰ্থীক জিকাই অনাৰ ক্ষেত্ৰত বা টিকট দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াটোত এইটো হৈছে ৰিয়েল পলিটিক্সটো এইটো এবাৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ যিমান বিজেপিৰ কেণ্ডিডেট আছিলে বেছিভাগেই হিমন্ত বিশ্ব শৰ্মাৰ কেণ্ডিডেট আছিলে মানৱ ডেকাই হওক তৰংগ গগৈ চিট পাম বুলি কোনেনো ভাবিছিলে নতুন ডেকা ল'ৰা ভোট দিছে উঠিছে আৰু মই আপোনাক এটা ইণ্টাৰেষ্টিং কথা কওঁ তৰংগ গগৈ মোক কৈছিলে যে তেওঁ 50,000 মান ভোট পাব সঁচাকৈ ইমানখিনি ভোট পাইছে আৰু জিকিছে আমাৰ জিতু গোস্বামী জিকিছে বা দিগন্ত কলিতা জিকিছে চ' বেছিভাগ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ কেণ্ডিডেট আছিলে কিন্তু এই ক্ষেত্ৰত এইটো ক'ব লাগিব কিন্তু সৰ্বানন্দ সোণোৱালৰ যিটো ইমেজে সৰ্বানন্দ সোণোৱালে কিন্তু বৰাক ব্ৰহ্মপুত্ৰ লাইনটো বহুত কামত দিছে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সেই লাইনটো যথেষ্ট কামত দিছে খুব চাহিদুলে খুব ভাল কথা এটা কৈছে সৰ্বা হিমন্তৰ জুতিটো যথেষ্ট জমিছে এনেই এজ এ জুতি কিন্তু এই নিৰ্বাচনত যদি মোৰ দৃষ্টিত মেন অফ দ্য টুৰ্ণামেণ্ট হিমন্ত বিশ্ব শৰ্মা কাৰণ এই নিৰ্বাচনটো গোটেই লৈ গৈছে তেখেতৰ নেতৃত্বতে মষ্টলি কেম্পেইনটো হৈছে যিবোৰ মেইন যিটো মানুহক আকৰ্ষণ কৰিছে বা হিতাধিকাৰী যিবোৰ গেম চেঞ্জিং ষ্টেটমেণ্টখিনি তেখেতে দিছে চ' গতিকে চাওক এই ক্ষেত্ৰত ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মা অসমৰ তথা উত্তৰ পূবৰ ৰাজনীতিৰ আটাইতকৈ পাকৈত খেলুৱৈ হিমন্ত বিশ্ব শৰ্মা এই নিৰ্বাচনে আকৌ সেইটো এষ্টাব্লিছ কৰিলে হয়তো হিমন্ত বিশ্ব এবাৰ বাৰু শ্যামকানু মহন্ত ডাঙৰীয়া মন্ত্ৰীসভাখন কেনেকুৱা হ'বলৈ গৈ আছে মন্ত্ৰীসভাখন বাৰু এইবাৰ কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে কোনে কোনে মন্ত্ৰিত্ব পাব পাৰে বাৰু মই কথা পাতিম শ্যামকানু মহন্ত ডাঙৰীয়া কথা পাতিম এইখিনি মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ গোলকগঞ্জত কংগ্ৰেছৰ আব্দুছ ছাবাহাম আলী চৰকাৰৰ জয়লাভ ভৱানীপুৰত AIDFৰ ফণীধৰ তালুকদাৰৰ জয়লাভ এইগৰাকী ফণীধৰ তালুকদাৰৰ সমৰ্থনতেই বদৰুদ্দিন আজমলৰ পুত্ৰই ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই লুঙি টুপি ৰাজনীতিৰ কথা উল্লেখ কৰিছিল আৰু তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে গোলকগঞ্জত কংগ্ৰেছৰ আব্দুছ ছাবাহাম আলী চৰকাৰে জয়লাভ কৰিছে ভৱানীপুৰত AIDFৰ ফণীধৰ তালুকদাৰে জয়লাভ কৰিছে আৰু এইবোৰ যিখিনি সমষ্টি আছে এই সমষ্টি বিধানসভা নিৰ্বাচনৰ ভোট গণনা 2 মেৰ পুৱা 6 বজাৰ পৰা নন ষ্টপ কভাৰেজ ইলেকশ্যন মানে নিউজ 18 সদায় প্ৰথম সদায় সঠিক কোন হ'ব বিজয়ী কাৰ হাতত শাসনৰ বাকচৰি 2021 অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা 2 মেৰ পুৱা 6 বজাৰ পৰা নন ষ্টপ কভাৰেজ ইলেকশ্যন মানে নিউজ 18 সদায় প্ৰথম সদায় সঠিক কোন হ'ব বিজয়ী কাৰ হাতত শাসনৰ বাকচৰি 2021 অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা 2 মেৰ পুৱা 6 বজাৰ পৰা নন ষ্টপ কভাৰেজ ইলেকশ্যন মানে নিউজ 18 সদায় প্ৰথম সদায় সঠিক কোন হ'ব বিজয়ী কাৰ হাতত শাসনৰ বাকচৰি 2021 পুনৰ স্বাগতম দ্য প্ৰাইম শ্ব'ৰ মাজলৈ মহাসংগ্ৰাম দ্য বেটেল ফৰ আছাম আমি চলাই আছোঁ আজি পুৱাৰে পৰা ধাৰাবাহিক গতিত আমাৰ এই সম্প্ৰচাৰত আপোনালোকে প্ৰতিটো শুদ্ধ আৰু দ্ৰুত খবৰ লাভ কৰিছে নিৰ্বাচনী ফলাফলৰ আৰু ইতিমধ্যে আমি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য শুনালোঁ যে তেওঁ উল্লেখ কৰিছে সভ্যতা আৰু সংস্কৃতিৰ ৰক্ষাৰ অৰ্থে এয়া অসমৰ জনসাধাৰণৰ মতদান আৰু বিকাশৰ অৰ্থে অসমৰ জনসাধাৰণৰ মতদান বুলি উল্লেখ কৰিছে মোৰ সহযোগী অসীম বৰাও আছে লগতে মই ছাইদুল ইছলাম এই কথাটো আপোনাৰ কাষলৈ লৈ যাব বিচাৰিছোঁ হিমন্তই যিখিনি কথা ক'লে হিমন্তৰ কথাখিনি আৰু আমি যিখিনি কথা কৈ আছোঁ পূৰ্বৰে প্ৰায় সেইখিনি কথাৰ বহুত মিল আছে চাইদুল হিমন্ত বিশ্ব শৰ্মাৰ বিগত মানে পূৰ্ব যিটো ৰাজনৈতিক ধাৰা মানে নিৰ্বাচনৰ 2 বা 3 দিন ফলাফলৰ 3 দিনমান আগত তেওঁ যিধৰণে প্ৰেডিক্ট কৰে সেই প্ৰেডিকশ্যনটো ইমান একুৰেট হয় এইবাৰ মানুহে কিন্তু ৰখি আছিল যে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ প্ৰেডিকশ্যন দিব আৰু সেইটো খুব আগ্ৰহেৰে চাই আছিল যেনেকৈ এক্সিট পল চাইছে
হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্চনেল এক্সিট পলটো কিন্তু মানুহে বিচাৰিছিল কিন্তু নিৰ্বাচনী ফলাফল ওলোৱাৰ দিনাহে তেওঁ এক্সিট পলটো দিলে হয় এতিয়া কথাটো হ'ল কি হিমন্ত বিশ্ব শৰ্মাৰ যে এক্সিট পল প্ৰতিবাৰে শুদ্ধ হয় বা একেবাৰে নিয়াৰ এবাউট একুৰেচিলি যায় 99%, এইটো কি বুজায়? মই এই কথাখিনি এইকাৰণে আনিব খুজিছোঁ, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ ৰাজনীতি সম্পৰ্কত তেওঁৰ যিটো দখল, তেওঁৰ যিটো ডেম'গ্ৰাফি সম্পৰ্কত এক জ্ঞান, তেওঁৰ অসমৰ প্ৰতিটো প্ৰান্তীয় অঞ্চলৰ সম্পৰ্কত যিটো তেওঁৰ দখল বা চিন্তা তেওঁ মানুহ বুজি পায়, কোনটো অঞ্চলত কি মানুহে কি বিচাৰে, এই যে কথাখিনি বুজি পায়, সেই বুজি পোৱা কথাখিনিৰ কাৰণে তেওঁ প্ৰেডিকশ্যনটো শুদ্ধকৈ কৰিব পাৰে। এতিয়া এই গোটেই বিষয়টো এনেকুৱা পৰ্যায়লৈকে গুচি গৈছে, এইবাৰ নিৰ্বাচনটোত অলপ আগতে শ্যামকান্ত মহন্তদাই কৈছে যে মেন অফ দ্য টুৰ্ণামেণ্ট হিমন্ত বিশ্ব শৰ্মা। মই তেনেকৈ ভাবোঁ, কিন্তু মই ভাবোঁ যে মেন অফ দ্য টুৰ্ণামেণ্ট হিমন্ত বিশ্ব শৰ্মা লগত মই কিন্তু সৰ্বানন্দ সোণোৱালকো মই ভাবোঁ 51-49 যিটো কম্বিনেশ্যন, মই তেনেকৈ ক্ৰেডিটটো মই তেনেকৈ দিব খোজোঁ। এতিয়া কথাটো হৈছে কি, সভ্যতা সংস্কৃতি এই বিষয়বিলাক নিৰ্বাচনত যিমান আলোচিত হৈছে, তাতকৈ কিন্তু মই ভাবোঁ আণ্ডাৰ কাৰেণ্ট এটা আছিল বদৰুদ্দিন আজমল সম্পৰ্কত। মই আৰু স্পষ্টকৈ কৈছোঁ, বদৰুদ্দিন আজমল সম্পৰ্কত এটা আণ্ডাৰ কাৰেণ্ট আছিল। আজি মই এটা কথা কৈ থোৱাটো উচিত হ'ব, বদৰুদ্দিন আজমলক অসমৰ ইতিহাসত কিয় মনত ৰাখিব? অসমৰ ইতিহাসে বদৰুদ্দিন আজমলক দুটা কাৰণত মনত ৰাখিব। অসমৰ ৰাজনীতিত মুছলমান ধৰ্মকেন্দ্ৰিক আৰু পূৰ্ববংগীয় মুছলমানৰ যিটো নিৰাপত্তাৰ শংকাক লৈ পেলাই তেওঁলোকে ইমান দিন ভুগি আছে, এই দুটা কথাক কেন্দ্ৰ কৰি পেলাই তেওঁ এটা ৰাজনৈতিক দল নেতৃত্ব দিবলৈ বা প্ৰতিষ্ঠা কৰিবলৈ অসমত সক্ষম হৈছে, এইটো এটা কথা। আৰু দ্বিতীয় কথাটো হৈছে অসমত কংগ্ৰেছৰ ব্যাপক দুৰ্নীতিৰ সময়ত, ব্যাপক ইনকামবেঞ্চিৰ সময়ত বদৰুদ্দিন আজমলে মিত্ৰতা নকৰি পেলাই তেওঁ অকলে বিজেপি কংগ্ৰেছক এক প্ৰকাৰ মই ভাবোঁ ৰুদ্ধ কৰি পেলাইছিল। বিজেপিৰ যিটো যাত্ৰা অসমৰ পটভূমিত, এই যাত্ৰাত কিন্তু মই ভাবোঁ সেইটোত আপোনাৰ অলপ ৰং ইনফৰমেশ্যন এটা আছে। বদৰুদ্দিন আজমলে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব বিচাৰি আছিলে, সোনিয়া গান্ধীৰ লগত কেইবাবাৰো বৈঠক কৰিছে, কিন্তু তৰুণ গগৈ বাধাৰ কাৰণে আচলতে সেই এলায়েন্সটো হোৱা নাছিল। কথাটো কৈ লৈছোঁ, মই ভাবোঁ সেইটো এটা বদৰুদ্দিন আজমলৰ ষ্ট্ৰেটেজি আছিল। তেওঁ বদৰুদ্দিন আজমলে সেই সময়ত যদি কংগ্ৰেছৰ লগত মিত্ৰতাৰ কথা প্ৰসংগ মুঠেই নানিলেহেঁতেন, তেতিয়াহ'লে বদৰুদ্দিন আজমলক কিন্তু এটা সময়ত মানুহে সন্দেহ দৃষ্টিৰে চোৱাৰ এটা অৱকাশ আছিল। তেওঁ এইটো দেখুৱাব অসীম বৰাৰ কথাটোলৈ কৈছোঁ। মই এটা সংযোগ কৰিছোঁ যে ষ্ট্ৰাইক ৰেটৰ কথা যদি চাওঁ, গোটেইকেইটা দলৰ ভিতৰত কিন্তু বদৰুদ্দিন আজমলৰ দলৰে ষ্ট্ৰাইক ৰেট এতিয়া ভাল। 16খন আসনত জয়লাভ কৰিব। 18খনত তেওঁলোকে প্ৰতিনিধিত্ব কৰিছিল, 16খনতেই জয়লাভ কৰিবলৈ সক্ষম হৈছে। আজি নিৰ্বাচনটোৰ ইতিমধ্যে সকলো ফলাফল আমাৰ হাতলৈ আহিছে আৰু কিছু দুই এটা হয়তো আসনৰ ফাইনেল সিদ্ধান্ত আহিবলৈ বাকী আছে। কিন্তু ধ্ৰুৱপ্ৰসাদ বৈশ্য ডাঙৰীয়া, আপুনি আমাৰ লগত আছে আৰু এখেত আছে ছাইদুল ইছলাম আছে, কিন্তু আজি এইদৰে নিৰ্বাচনত 4টা অতি গুৰুত্বপূৰ্ণ দিশ প্ৰকট হৈ পৰিছে। কথা কোৱা নাছিলোঁ, মই প্ৰাসংগিকভাৱে মই ক'ব খুজিছিলোঁ, মোৰ পইণ্টটো শেষ কৰি লওঁ নহ'লে ৰৈ যাব। মই ক'ব খুজিছিলোঁ যে বদৰুদ্দিন আজমলক কিয় মনত ৰাখিব, মই এটা কাৰণ ক'লোঁ। দ্বিতীয় কাৰণটো ভাবিছোঁ যে অসমত বিজেপিৰ যিটো যাত্ৰা, সেই যাত্ৰা আৰম্ভ হোৱাৰ ক্ষেত্ৰত বদৰুদ্দিন আজমলৰ এটা অৰিহণা আছে। মই ভাবোঁ সেইটো প্ৰত্যক্ষভাৱে নহয়, পৰোক্ষভাৱে হ'লেও আছে। তেওঁ বিচাৰিছিল নিবিচাৰে বেলেগ কথা। তেওঁৰ যিটো ৰাজনীতি, তেওঁ এটা সময়ত কংগ্ৰেছৰ খুব বিৰোধিতাত আছিল, গতিকে সেই যিটো মানে নিজৰ নাক কাটি হ'লেও সতিনী যাত্ৰা ভংগ বুলি এটা কথা আছে, তেনেকৈ কিবা এটা প্ৰেক্ষাপটত বদৰুদ্দিন আজমলে সেই কামটো কৰিছিল। এতিয়া বদৰুদ্দিন আজমলৰ যিটো ছবি, সেই ছবিটোৱে মই ভাবোঁ এই নিৰ্বাচনটোত এটা অন্যতম ফেক্টৰ। মই ভাবোঁ উজনি অসমৰ সেই ব্ৰহ্মপুত্ৰই যেনেকৈ বৈ পেলাই নামনি অসমৰ বাংলাদেশলৈ গুচি গৈছে, বংগোপসাগৰত পৰিছে, ঠিক তেনেকৈ মই ভাবোঁ উজনিৰ পৰা লাহে লাহে বদৰুদ্দিন আজমলৰ ফেক্টৰটো বৈ আহিছে। আৰু প্ৰত্যেক ঠাইতে মই ভাবোঁ বদৰুদ্দিন আজমলৰ এই বিষয়টোৱে কিন্তু প্ৰভাৱিত কৰিছে। ক'ৰবাত বদৰুদ্দিন আজমলৰ বিপক্ষে এটা আপোনাৰ ভোটৰ যিটো ভোট দিয়াৰ যে মানসিকতা, সেইটো গ্ৰ' কৰিছে। ক'ৰবাত বদৰুদ্দিন আজমলক গালি পাৰাৰ কাৰণে, বদৰুদ্দিন আজমলৰ বিৰোধিতা কৰাৰ কাৰণে বদৰুদ্দিন আজমলৰ ফেভাৰত ভোট দিয়াৰ যিটো মানসিকতা, সেইটো গ্ৰ' কৰিছে। মই ভাবোঁ এই যিটো কথাটোৰ লগত সভ্যতা সংস্কৃতিৰ যিটো কথা, বাক্য সভ্যতা সংস্কৃতিৰ যিটো বাক্য, সেই বাক্যটো মই ভাবোঁ প্ৰত্যক্ষভাৱে বদৰুদ্দিন আজমলৰ লগত জড়িত এটা বাক্য। সেই বাক্যটো ৰাজনৈতিকভাৱে অত্যন্ত চতুৰালিৰে ৰাজনৈতিক কামত দিছে সেইটো মই ধ্ৰুৱপ্ৰসাদ বৈশ্য ডাঙৰীয়াৰ কাষলৈ গৈছোঁ।
এতিয়া দেখা গৈছে যে আৰু 4খন আসনৰ ফলাফল ঘোষণা কৰিবলৈ বাকী আছে। ইয়াৰে 3খনত মিত্ৰজোঁটে 3খনত মহাজোঁটে অগ্ৰগতি লাভ কৰি আছে আৰু প্ৰায় জিকিব বুলি খাটাং হৈছে, মানে তেওঁলোকৰ আসনৰ সংখ্যা হ'বগৈ 50খন। এটা শক্তিশালী বিৰোধী পোৱাৰ সৌভাগ্য হ'বনে এইবাৰ? মানে সুস্থ গণতন্ত্ৰৰ বাবে শক্তিশালী বিৰোধী বৰ দৰকাৰী। এতিয়া এওঁলোক যদি একেলগে থাকে বিৰোধী হোৱাৰ পাছতো, সেইটো পোৱাৰ কিবা সম্ভাৱনা দেখিছেনে আপুনি? শক্তিশালী বিৰোধী হোৱাৰ বাবে গণতন্ত্ৰৰ বাবে ইতিবাচক দিশ, কিন্তু মই আজি আচৰিত হ'লোঁ যে তেওঁলোক কি একেলগে থাকে নাথাকে, তেওঁলোকৰ নিজৰ ওপৰতে তেওঁলোকৰ সন্দেহ আছে। এইবাৰৰ আটাইতকৈ মানে লাজ লগা কথা অসমৰ সভ্য সংস্কৃতি আৰু ৰাজনৈতিক ইতিহাসত যে তেওঁলোকৰ যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে দলীয় নেতৃত্বৰ তেওঁৰ ওপৰত বিশ্বাস নাই। তেওঁলোকক পণ্য সামগ্ৰী হিচাপে ৰাইজৰ মাজত প্ৰদৰ্শন কৰিলে তেওঁলোকৰ দলীয় নেতৃত্বই। তেওঁলোকে যেই কওক যেই নকওক, কিন্তু এইটোৱে সত্য যে তেওঁলোক বিক্ৰী যোৱাৰ আশংকাত আছে। এবাৰ অসমৰ বাহিৰত নিলে, তাৰপিছত তেওঁলোকে ৰিচৰ্টত আনিলে, তাৰ পৰা কি বুজায়? তাৰপিছতে দেখা গ'ল তেওঁলোকৰ চিন্তাৰ দৈন্যতা। আপোনালোকে এই কথাও দেখিছে, যেতিয়া ক'ভিডৰ সংক্ৰান্তত ৰাইজ সন্তুষ্ট হৈছে, আজি তেওঁলোক নিৰ্বাচনত জয়ী হৈছে পৰাজয় হৈছে বেলেগ কথা। যেতিয়া দলীয় প্ৰাৰ্থী হিচাপে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে, তেওঁলোকে নিজকে চৰকাৰ গঠন কৰিম বুলি কালিলৈকে কৰি আছিল, তেওঁলোকৰ মন্ত্ৰী হ'লহেঁতেন। এনে এটা অৱস্থাত তেওঁলোকে বিলাসিতা জীৱন যাপন কৰিলে ৰিচৰ্টত, ৰাইজৰ মাজত থাকি তেওঁলোকে থাকিব লাগিছিল। গতিকে এওঁলোকে কি শক্তিশালী বিৰোধী দলৰ সৃষ্টি কৰিব এইটো ৰাইজে সন্দেহ আছে। ঠিক আছে, মই নগাঁৱলৈ যাব বিচাৰিছোঁ। আমাৰ সতীৰ্থ সাংবাদিক নীলোৎপল বৰা পোনপটীয়া সম্প্ৰচাৰত আছে। নীলোৎপল, মধ্য অসমৰ খবৰ ইতিমধ্যে আমি লাভ কৰিছোঁ আৰু বিজেপিৰ কৰ্মীসকলৰ মাজতো আনন্দৰ লহৰ সমগ্ৰ ৰাজ্যজুৰি, কাৰণ তেওঁলোকে আকৌ চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আপুনি বৰ্তমান কাৰ লগত আছে, কোন প্ৰাৰ্থীৰ লগত আছে, কি জনাব আপুনি নীলোৎপল? নিশ্চয় প্ৰাঞ্জল, আমি যদি আপোনাৰ যি মনত আছে, আমি নিৰ্বাচনৰ যি এক্সিট পোলৰ পিছদিনা যেতিয়া বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে যেতিয়া এটা সমীক্ষা দিছিলে আৰু সেই সমীক্ষাত কৈছিলে ব্ৰহ্মপুৰ আসনখনত তেওঁলোকে নিশ্চিতভাৱে জয়লাভ কৰিব, সেই সময়ত আমি কৈছিলে ব্ৰহ্মপুৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু এই মুহূৰ্তত আমি যদি কওঁ, নগাঁৱৰ আটাইকেইটা সমষ্টিৰ ইতিমধ্যে ভোট গণনাৰ অন্ত পৰিছে, আটাইকেইটা সমষ্টিতে বিজয়ী প্ৰাৰ্থীৰ ইতিমধ্যে নাম ঘোষণা কৰা হৈছে, কিন্তু ব্ৰহ্মপুৰত কিন্তু এতিয়াও বিজয়ী প্ৰাৰ্থী নাম ঘোষণা কৰিব পৰা নাই আনুষ্ঠানিকভাৱে। কাৰণ ইতিমধ্যে কিছু সময়ৰ পূৰ্বে যদিওবা জিতু গোস্বামী বিজয়ী প্ৰাৰ্থীগৰাকী জয়ী হৈছিল বুলি কৈছিলে, তাৰপিছত কিন্তু পুনৰ যি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মানি লোৱা নাই, তেওঁ কৈছে যে তেওঁ জয়ী হৈছে বুলি কৈছে। 2টা EVMৰ কথা কৈছিলে, সেই 2টা EVMৰ পুনৰ গণনা আৰম্ভ কৰা হৈছে। কিন্তু আমি দেখুৱাই আছোঁ বৰ্তমান ব্ৰহ্মপুৰৰ ফলাফলক লৈ সমগ্ৰ নগাঁও ৰাইজৰ মাজত উৎকণ্ঠা। এতিয়াও এই যি ভোট গণনা কেন্দ্ৰ, তাত এতিয়াও ভোট গণনা চলি আছে। কিছু সময় পূৰ্বে ৰকিবুল হুছেইন আহিছিলে, ৰকিবুল হুছেইনে কৈছিলে, আমি এতিয়া সুধিছিলোঁ যে এইবাৰ মহাজোঁটে যিহেতু চৰকাৰ গঠন কৰিব নাই, তেওঁ যথেষ্ট আত্মবিশ্বাসী আছিলে ৰকিবুল হুছেইন। তেওঁ কৈছিল যে এইবাৰ মহাজোঁটৰ চৰকাৰ হ'ব, কিন্তু তেওঁক আমি সুধিছিলোঁ যে কিহৰ কাৰণে তৃণমূল কৰ্মীয়ে বৰ্তমান অসন্তুষ্টি ব্যক্ত কৰিছে মহাজোঁটৰ চৰকাৰ হোৱা নাই। তেওঁ কৈছিল যে এতিয়া সেইবিলাক কথা চিন্তা কৰাৰ সময় নহয়, এতিয়া কৰোণাৰ সৈতে যুঁজ দিয়াৰ সময়। গতিকে আমি দেখুৱাই আছোঁ যে মই এটা কথা ক'ব লাগিব প্ৰাঞ্জল, আমাৰ লগত শিৱামণি বৰা আছে। শিৱামণি বৰা ইতিমধ্যে বটদ্ৰৱাৰ পৰা জয়লাভ কৰিছে। এইবাৰ যথেষ্ট সংখ্যালঘু ৰাইজে যথেষ্ট ভোটদান কৰিছে আৰু নগাঁৱৰ কেইবাটাও সমষ্টিত এইবাৰ মহাজোঁটৰ কিন্তু ফলাফল ভাল। শিৱামণি বৰা আছে, মই আপোনাক প্ৰথমে অভিনন্দন জনাইছোঁ। আৰু বটদ্ৰৱাৰ পৰা বিজয়ী হৈছে, প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, অভিনন্দন জনাইছোঁ। মহাজোঁটে কিন্তু নগাঁৱত ভাল ফলাফল প্ৰদৰ্শন কৰিছে। নগাঁৱত বটদ্ৰৱা, ৰূপহী, চামগুৰি, ৰহা, বটদ্ৰৱা ৰহা 2টা বিজেপিৰ দখলত আছিল, 2টা সমষ্টি মহাজোঁটে কাঢ়ি আনিছে। তাৰ বাহিৰেও দেখিবলৈ পোৱা গৈছে যে এই 4টা সমষ্টিতে জয়লাভ কৰিছে। ধিং AIDF আগতে আছিলে। আপোনালোকৰ তাত কি ক'ব? মহাজোঁটে আমাৰ নগাঁও সমষ্টিত খুব ভাল ফলাফল প্ৰদৰ্শন কৰিছে। আমাৰ ব্ৰহ্মপুৰ চিটটো অলপৰ কাৰণে গ'ল, আমি তাতো খুব ভাল কণ্টেষ্ট দিছোঁ। ভাল লাগিছে, ভাল হৈছে। আমি আগতে এইটো এক্সপেক্টেশ্যন আমাৰ আছিলেই যে আমি ব্ৰহ্মপুৰটো আমি পাম বুলি ভাবি আছিলোঁ। আমি গোটেইখিনিয়ে পাম বুলি ভাবিছিলোঁ, নগাঁৱতো আমি পাম বুলি ভাবিছিলোঁ, কিন্তু নগাঁৱত অলপ কম হ'ল। কিবা কাৰণ ভাল লাগিছে। আমাৰ নগাঁও ডিষ্ট্ৰিক্টে মহাজোঁটৰ প্ৰায়খিনি চিটি আমি আনিবলৈ সক্ষম হৈছোঁ। ভোটৰ ব্যৱধান চালে দেখিব ব্ৰহ্মপুৰত আমি যথেষ্ট ভোট পাইছোঁ, নগাঁৱতো যথেষ্ট ভোট পাইছোঁ। আমাৰ বহুত ভাল হৈছে। মই এটা কথা ক'ব লাগিব যে ব্ৰহ্মপুৰত কিন্তু এতিয়া তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈ আছে। ব্ৰহ্মপুৰত এতিয়াও ভোট গণনা চলি আছে। আৰু আমি এটা কথা যদি লক্ষ্য কৰোঁ, বাকীকেইটা সমষ্টিৰ ভোটৰ বিন্যাসৰ তুলনা কৰি ব্ৰহ্মপুৰত
অসমীয়া সংখ্যাগৰিষ্ঠ ভোটাৰে কিন্তু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। কিন্তু বহৰমপুৰত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। বহৰমপুৰত শেষ মুহূৰ্তলৈকে কংগ্ৰেছে যুঁজিছে, বিজেপি প্ৰাৰ্থীগৰাকীয়েও যুঁজিছে আৰু ইতিমধ্যে আনুষ্ঠানিকতা বাকী, কিন্তু বহৰমপুৰত ইতিমধ্যে হয়তো বিজেপি প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিছে। কিন্তু এটা কথা ক'ব লাগিব, নিশা 9 বাজিল, এতিয়ালৈকে কিন্তু বহৰমপুৰত ভোট গণনা চলি আছে। ভোট গণনা হৈছে। এই দুটা ইভিএমত আনুমানিক কিমান সংখ্যক ভোট আছে আৰু এই দুটা ইভিএমে কিমান দূৰ সলনি কৰিব পাৰিব বাৰু দৃশ্যপট? কিবা সম্ভাৱনা আছে জানো? বৰহমপুৰৰ কথা কৈছোঁ। নিশ্চয় প্ৰাঞ্জল, দুটা ইভিএম 77 আৰু 93 নম্বৰ ইভিএম ইতিমধ্যে যোগাৰী কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰাই ইতিমধ্যে আমাৰ সন্মুখত প্ৰকাশ কৰিছিলে। সেই দুটা ইভিএমৰ কিন্তু বৰ্তমান ভোট গণনা চলি আছে আৰু আমি যদি চাওঁ ইতিমধ্যে তেওঁলোকে অনানুষ্ঠানিকভাৱে ঘোষণা কৰা অনুসৰি 779টা ভোটত জিকিছে বুলি কৈছে। কিন্তু শেহতীয়াভাৱে আমি পুনৰ ভিতৰলৈ গৈছিলোঁ তথ্য সংগ্ৰহ কৰিবলৈ, তেতিয়া আমি গম পাইছিলোঁ 540টা ভোটত পুনৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে অগ্ৰগতি লাভ কৰিছে। ভিভিপেটৰ কাউণ্টিং হৈছে, ইভিএম কেইটাও কাউণ্টিং কৰা হৈছে। নগাঁও জিলাৰ উপায়ুক্ত নিজে আহিছে ইয়ালৈ। গতিকে ইয়াত বৰ্তমান বহৰমপুৰক লৈ কিন্তু তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছে। যদি ছ'চিয়েল মিডিয়া যদি চাই, সামাজিক মাধ্যমতো সকলোৱে সুধি আছে বহৰমপুৰ কি হ'ল, বহৰমপুৰৰ ফলাফল কেতিয়া আহিব। গতিকে আমিও সাংবাদিকসকলে কিন্তু সকলো সমষ্টিৰ ফলাফল ঘোষণা হোৱাৰ পিছত আমিও ঘৰমুৱা হ'ব পাৰিলোহেঁতেন। কেৱল মাত্ৰ বহৰমপুৰ সমষ্টিৰ ফলাফলৰ বাবে আমি ৰৈ আছোঁ। গতিকে নিৰ্বাচনী আয়োগে এই ক্ষেত্ৰত যিমানখিনি তৎপৰতা দেখুৱাব লাগিছিল সেয়া যেন দেখুওৱা নাই, তেনেকুৱা এক পৰিলক্ষিত হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে নগাঁৱত এইবাৰ নগাঁও সদৰ সমষ্টি আৰু নগাঁৱৰ কলিয়াবৰ বিধানসভা সমষ্টি মিত্ৰজোঁটে পুনৰ নিজৰ দখললৈ নিছে। বহৰমপুৰতো বৰ্তমান এতিয়াও আগবাঢ়ি আছে, প্ৰায় জয়ৰ দিশে আগবাঢ়িছে। আনহাতে মহাজোঁটে কিন্তু বটদ্ৰৱা, যিটো বিজেপিৰ দখলত আছিলে পূৰ্বতে, বটদ্ৰৱা দখল কৰিছে। ৰহা, যিটো বিজেপিৰ দখল আছিলে, ৰহা দখল কৰিছে। আৰু ইয়াৰ বাহিৰে যি চামগুৰি বা ৰূপহী বা ধিং, এইকেইটা সমষ্টি পুনৰ দখল কৰিছে। চামগুৰিত প্ৰায় 18,000 ভোটত ৰকিবুল হুছেইন জয়ী হৈছে। ঠিক তেনেকৈ ৰহা আৰু ধিঙত, ৰূপহী আৰু ধিঙত কিন্তু বৃহৎ ব্যৱধানত যি দুগৰাকী প্ৰাৰ্থী, আমিনুল ইছলাম AIDFৰ বৃহৎ ব্যৱধানত জয়ী হৈছে, নুৰুল হুদা কংগ্ৰেছৰ বৃহৎ ব্যৱধানত জয়ী হৈছে। আৰু মহাজোঁটে এই নগাঁৱত কিন্তু অসমত চৰকাৰ গঠন কৰিব নোৱাৰিলেও, অসমত তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে সেই অনুসৰি চৰকাৰ গঠন কৰিব নোৱাৰিলেও, কিন্তু মধ্য অসমত কিন্তু যথেষ্ট ভাল ফল প্ৰদৰ্শন কৰিছে। প্ৰাঞ্জল, ধন্যবাদ নীলোৎপল বৰা। আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চলি থাকিব আৰু বহু কেইগৰাকী সাংবাদিক আছে, তেওঁলোককো আমি লাইভত যোগাযোগ কৰিম। প্ৰাৰ্থীসকলৰ মনৰ ভাৱ, যিসকল জয়ী হৈছে তেওঁলোকৰ মনৰ ভাৱ পোনপটীয়াকৈ আপোনালোকে শুনিব পাব নিউজ 18 অসম নৰ্থ ইষ্টত। কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ, অতি সোনকালে উভতি আহিম। সদায় প্ৰথম, সদায় সঠিক। কোন হ'ব বিজয়ী? কাৰ হাতত শাসনৰ বাকচৰি? 2021 অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা 2 মে'ৰ পুৱা 6 বজাৰ পৰা নন ষ্টপ কভাৰেজ। ইলেকশ্যন মানে নিউজ 18, সদায় প্ৰথম, সদায় সঠিক। কোন হ'ব বিজয়ী? কাৰ হাতত শাসনৰ বাকচৰি? 2021 অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা 2 মে'ৰ পুৱা 6 বজাৰ পৰা নন ষ্টপ কভাৰেজ। ইলেকশ্যন মানে নিউজ 18, সদায় প্ৰথম, সদায় সঠিক। কোন হ'ব বিজয়ী? কাৰ হাতত শাসনৰ বাকচৰি? 2021 অসম বিধানসভা। পুনৰ স্বাগতম জনাইছোঁ। আৰু এইবাৰৰ নিৰ্বাচনী ফলাফলৰ খেলখন আকৰ্ষণীয় হৈ পৰিল। যিটো ভবা হৈছিল তাতকৈ এক বিপৰীত ছবি দেখা গ'ল। মই শ্যামকানু মহন্ত ডাঙৰীয়াৰ কাষলৈ পোনপটীয়া সম্প্ৰচাৰত পুনৰবাৰ গৈছোঁ। মহন্ত ডাঙৰীয়া, কংগ্ৰেছৰ একাংশ নেতাই নিজৰ ওপৰত অধিক বিশ্বাস কৰিলে নেকি, মানে অভাৰ কনফিডেণ্ট বুলি যাক আমি কওঁ, যাৰ পৰিণতিতে আজি তেওঁলোকৰ এই দশা হ'ল। অংকিতা দত্ত পৰাজিত হ'ব লগা হ'ল আমগুৰিত, যি আমগুৰিত সাধাৰণতে ভোটাৰ ৰাইজক সচেতন বুলি কোৱা হয়। তেওঁলোকে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে নিজৰ প্ৰতিনিধি সলনি কৰে। সেই আমগুৰিত এবাৰ প্ৰতিনিধি সলনি নহ'ল, একমাত্ৰ কংগ্ৰেছৰ নেতৃত্বৰ কিছু ভুল সিদ্ধান্তৰ বাবে, তাত কেম্পেইনিং ভালদৰে নচলোৱাৰ বাবে। শ্যামকানু মহন্ত ডাঙৰীয়া, কি ক'ব আপুনি?
প্ৰথমতে মই কওঁ অংকিতা মোৰ ভগ্নী সদৃশ আৰু মই ভাবিছিলোঁ অংকিতাই ভাল ফল দেখুৱাব বুলি, কিন্তু প্ৰদীপ হাজৰিকাই এই যোৱা 5 বছৰ যথেষ্টখিনি কাম কৰিছে, খুব সোমাই গৈছে যে তেওঁ গম পাইছিলে যে প্ৰত্যেকটো নিৰ্বাচনত এবাৰ কংগ্ৰেছ এবাৰ AGP হয়, প্ৰদীপ হাজৰিকাৰ কৃতিত্ব দিব লাগিব। তেওঁ যথেষ্ট কেম্পেইনিং কৰিলে, প্লাছ হিমন্ত বিশ্ব শৰ্মাৰ লাষ্টৰ কেইটা ৰেলীয়ে তেখেতক সুবিধা কৰিলে, সৰ্বানন্দ সোণোৱালৰ ৰেলীয়ে তেওঁক সুবিধা কৰিলে, তো অংকিতা পৰাজিত হ'ল। তাত মই এটা কথা প্ৰাঞ্জল ক'ব বিচাৰিছোঁ, মই যেতিয়া মোৰ যিটো 6 ডিচেম্বৰত 70+5 75 কথা কৈছিলোঁ, মোৰ নিৰ্বাচনী পূৰ্বানুমান 70+5 75 বুলি কৈছিলোঁ, কোৱাৰ পিছত কংগ্ৰেছৰ কেইবাজন জ্যেষ্ঠ নেতৃত্বই মোক কৈছিলে এইটো কি ভুল দিছা, কাৰণ আমিতো 64-65 পাম সেই বুলি ক'লে। তাৰপিছত যেতিয়া এজন কংগ্ৰেছৰ ডেকা প্ৰাৰ্থীয়ে ক'লে যে তেওঁ কালচাৰ মিনিষ্টাৰ হ'ম বুলি ভাবিছে, ৰিপুণ বৰা চিফ মিনিষ্টাৰ হ'ম বুলি ভাবিছে, তাৰপিছত যে এফালৰ পৰা তেওঁলোকে যে গ'ল, প্ৰথমতে জয়পুৰলৈ গ'ল, তাৰপৰা আমাৰ যিটো জলকেলি কৰিলে, এই কৰি থাকোঁতে মোৰ নিজেও কনফিউজন হৈছিলে যে আমাৰ এছেছমেণ্ট ভুল আছিলে নেকি, যে এটা ইমান ডাঙৰ ৰাজনৈতিক দলে কিয় ইমান উল্টা ফল। কাৰণ চাওক, এইবাৰ নিৰ্বাচনত মানুহৰ মাজত যে বিজেপি অহাৰ চান্স আছে বুলি বহুতে ভাবি আছিলে, কংগ্ৰেছে আছে, কম্পিটিশ্যন আছে, কিন্তু এই যে ঘূৰাৰ কথাটো কৈ গোটেইখিনি পৰিস্থিতিটো ইমান লঘু কৰি দিলে, তাৰ হাস্যকৰ কৰিলে। তাৰ লগতে বিশেষকৈ কেইজনমান যদি আমাৰ জালুকবাৰী প্ৰাৰ্থীয়েও যদি ভাবে তেওঁ হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব বুলি, এই বা আমাৰ দিছপুৰ সমষ্টিত যদি মনজিৎ মহন্তই ভাবে যে হৰুৱাব, এই গোটেই কেলকুলেশ্যনটো মই খুব গৰ্বৰ দেখিলোঁ। গোটেই বস্তুটো ৰাজনৈতিক অপৰিপক্কতা দেখিলোঁ গোটেই কংগ্ৰেছৰ গোটেই কেম্পেইনটোত। আৰু মানুহে তাৰপিছত বহু মানুহে মোক কৈছিলে যে ইমান যদি জলকেলি কৰা এই দলটোৱে, যাৰ কৰোণা ইমান ক্ৰাসৰ সময়তো মানে এটা ৰিজৰ্টত সোমাই ইমানখিনি মানুহ থকাটো কিমান অবিবেচক কাম কৰিছে। চ' এটা ৰাজনৈতিক নেতৃত্বৰ পৰা এইখিনি যি ভৱিষ্যতৰ নেতা গভৰ্ণমেণ্ট চলাব তেওঁলোকৰ পৰা এইটো আশা কৰা নাযায়। মই ভাবোঁ যে এই অপৰিপক্ক বহুখিনি সিদ্ধান্ত তেওঁলোকে কৰিলে। আৰু এটা কথা আমি যে কৈছোঁ, আমি একচুৱেলি মই শক্তিশালী কংগ্ৰেছ এইকাৰণে বিচাৰোঁ, কাৰণ বিজেপিক প্ৰতিহত কৰিবলৈ বা বিশেষকৈ এটা শক্তিশালী বিৰোধী থাকিলে শাসক গোষ্ঠী চাপত থাকে, যিকোনো ভুল সিদ্ধান্ত ল'ব নোৱাৰে। সেইকাৰণে ব্যক্তিগতভাৱে মই AIDF-ক এতিয়াও উত্থান নিবিচাৰোঁ, এইটো কথা মই লোকধাক কৰিব নিবিচাৰোঁ। DFৰ মই একেবাৰে সহানুভূতিশীল নহয়, কিন্তু কংগ্ৰেছ পাৰ্টিটোৰ আমি এইকাৰণে বিচাৰোঁ যাতে এটা শক্তিশালী বিৰোধী হৈ কংগ্ৰেছ থাকিব পাৰে। সেই সময়ত তৰুণ গগৈ সেই সময়ত যেতিয়া হু ইজ বজৰুদ্দিন বুলি কৈ তৰুণ গগৈ কৰিছিলে, আমি তাক কিন্তু ভাল পাইছিলোঁ, আমি তাক প্ৰশংসা কৰিছিলোঁ। কংগ্ৰেছৰ যিহেতু সংখ্যাগৰিষ্ঠ সংখ্যালঘু সকলোকে লৈ যোৱাৰ এটা মেণ্ডেট আছে, কংগ্ৰেছ এটা শক্তিশালী বিৰোধী হ'ব পাৰে। কিন্তু আজিৰ দিনত প্ৰাঞ্জল মই এইটো কথা ক'ব বিচাৰিছোঁ, মই নাভাবোঁ যে এই যিটো মিত্ৰ মহাজোঁটটো থাকিবগৈ। আজি যেতিয়া AIDF প্ৰায় 100% ষ্ট্ৰাইকত 16টা চিট লৈ গ'ল, কংগ্ৰেছে 29টামান চিট পালেগৈ, লাহেকৈ কংগ্ৰেছৰ মাজত এটা বিদ্ৰোহ হ'ব। উজনি অসমৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে ক'ব যে AIDF-ৰ কাৰণে আমি হাৰিলোঁ। মোৰ প্ৰথম দৃষ্টিত আজি ক'ব খুজিছোঁ, এই যে মহাজোঁটটো যে থাকিব মোৰ যথেষ্ট সন্দেহ আছে। BPF-ৰ 4জন আছে, তেওঁলোকৰ লগত বিজেপিৰ আগৰে খুব ভাল সম্পৰ্ক আছিলে। চ' মহাজোঁট তেওঁলোকে লাষ্ট মুহূৰ্তত মহাজোঁটত আহিছিল। চ' মই আজিৰ দিনত মই শক্তিশালী বিৰোধী লাষ্টত ফ্ৰেগমেণ্টেড কংগ্ৰেছ আৰু AIDF থাকিব যেন লাগিছে, কাৰণ কংগ্ৰেছে হয়তো লং টাৰ্মত AIDF-ক লৈ ৰাজনীতি অসমত নকৰিব, কাৰণ তেওঁলোকে জানিব যে যদি AIDF-ৰ লগত থাকিলে অহা অন্ততঃ 26-30 এই দুটা নিৰ্বাচন তেওঁলোক হাৰিব। সেইকাৰণে মোৰ দৃষ্টিত কংগ্ৰেছে এই মহাজোঁটৰ ভৱিষ্যতটো মই ভাল দেখা নাই, কাৰণ তেওঁলোকে শাসনৰ কাৰণে একলোক হৈছিলে। কাৰণ মই কংগ্ৰেছৰ বহু ব্যক্তিৰ লগত কথা পাতিছিলোঁ, গুৱাহাটীৰ বহু প্ৰাৰ্থীৰ কথা পাতিছিলোঁ, বা কংগ্ৰেছৰ নেতা, শিৱসাগৰৰ যোৰহাটৰ নেতা, তেওঁলোকৰ বহুখিনি অবজেকশ্যন আছিলে। তেওঁলোকে কেতিয়াও বিচৰা নাছিলে AIDF-ৰ লগত টাই-আপটো। চ' এই টাই-আপটোৰ পাছত মই এই হাৰাৰ পাছত মই ভাবোঁ যে মহাজোঁটৰ ভৱিষ্যতটো মই খুব ভাল দেখা নাই। কিন্তু তথাপিও শক্তিশালী কংগ্ৰেছ এটা শক্তিশালীভাৱে বিৰোধী হিচাপে থকাটো মই মনে প্ৰাণে বিচাৰোঁ। এই ক্ষেত্ৰত অসম জাতীয় পৰিষদৰ কি ভূমিকা হ'ব? অখিল গগৈ কিন্তু জিকাৰ কাৰণে এটলিষ্ট এটা বিৰোধী শক্তি এইবাৰ সদনত থাকিব, এটা ভাল খবৰ। অখিল গগৈ আমি এইটো আশা কৰিম যে অখিল গগৈয়ে শিৱসাগৰ অঞ্চলৰ উন্নতি কৰক, কাৰণ শিৱসাগৰ ৰাইজে বহুতে চিন্তাও কৰিছে যে অখিল গগৈ হ'লে শিৱসাগৰ ডেভেলপমেণ্ট নহ'ব নেকি, সেই ধৰণৰ চিন্তা। কাৰণ শিৱসাগৰ, মোৰ ঘৰ শিৱসাগৰ, আজিৰ পৰা জন্মৰ পৰা আমি শিৱসাগৰ কোনো উন্নতি নেদেখিলোঁ। মই যেতিয়া গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলোঁ এই বহু বছৰ আগত, এতিয়া যদি যাওঁ সেই স্কুলখন ৰাস্তাটোও একে আছে, মাৰ্কেটখনো একে আছে,
যোৱা 15-20 বছৰে মই দেখিছোঁ ৰাজনীতি, প্ৰণৱ গগৈ হওক, প্ৰমোদ গগৈক দেখা নাছিলোঁ, প্ৰণৱ গগৈক দেখিছিলোঁ, আমি কোনো উন্নতি নেদেখিলোঁ। শিৱসাগৰৰ এইটো চিন্তা যে শাসনত নাথাকিলে তেওঁলোকৰ উন্নতি নহ'ব নেকি? এই ক্ষেত্ৰত মই প্ৰথম বিচাৰিম যে অখিল গগৈয়ে কিছুমান উন্নতিমূলক কাম কৰক নতুন চিন্তাৰে, আৰু তেওঁলোকে এটা শক্তিশালী কণ্ঠ হৈ সদনত থকাটো এটা ভাল লক্ষণ বুলি ভাবোঁ অখিল গগৈ জিকাটো। কিন্তু অসম জাতীয় পৰিষদৰ ভৱিষ্যতক লৈ মোৰ বহুতো চিন্তা আছে, কাৰণ আমি বহু অসমীয়াই জাতীয় পৰিষদৰ ভাল ভৱিষ্যত বিচাৰিছিলোঁ, কিন্তু যিটো তেওঁলোকৰ ষ্ট্ৰেটেজি যথেষ্ট ভুল হৈছে, তেওঁলোকৰ চিন্তাধাৰা যথেষ্ট ভুল হৈছে। মই ভাবোঁ যে ভৱিষ্যতে অসমত এটাহে আঞ্চলিক শক্তি থাকিব, অসম গণ পৰিষদ, জাতীয় পৰিষদ সকলো মিলি যদি হয় তেতিয়াহে আঞ্চলিক শক্তি থাকিব, নহ'লে 26% অসমীয়াক লৈ ৰাজনীতি কৰি কোনো ভৱিষ্যত নাই। আমি ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব, কাৰণ আমি বুজিব লাগিব যে অসমীয়া মানুহৰ কথা ক'বলৈ হ'লে বুদ্ধিৰে ক'ব লাগিব। এই আন্দোলন কৰি এতিয়া অসমৰ সমস্যাৰ সমাধান নহয়, বুদ্ধিৰে সমাধান হ'ব। তাৰ কাৰণে আমি নিজৰ ইগ' এৰি সকলো মিল হ'ব লাগিব। এটা আঞ্চলিক শক্তিৰ ভৱিষ্যতত এটা মই দেখিছোঁ, কিন্তু তাৰ কাৰণে সকলোৱে নিজৰ ইগ' এৰি এটা শক্তি সৃষ্টি কৰিব লাগিব, যি বৃহত্তৰ অসমীয়া জাতিক লগত লৈ ৰাজনীতি কৰিব পাৰে। নিশ্চয় গুৰুত্বপূৰ্ণ কথা কৈছে। যদিও বিতৰ্কৰ আৱৰ্তত থাকে অখিল গগৈ, কিন্তু যিটো সংগ্ৰামী সত্তা বিধানসভাৰ মজিয়াত লাগে। ইমান দিনে তেওঁ ৰাজপথৰ আন্দোলন কৰিলে, বহুখিনি তেওঁ প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব ল'লে, কিন্তু সংগ্ৰামী সত্তাটো এতিয়া বিধানসভাৰ ভিতৰত থাকিব, সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা, নহয় জানো অসীম বৰা? হয়, এইটো অতি গুৰুত্বপূৰ্ণ কথা যে অখিল গগৈ বিধানসভাত অহাটো বহুতে বিচাৰিছিল, আৰু তেওঁ কিছু যদি সংযত হয় বা তেওঁ যদি পূৰ্বৰ কিছুমান ভুল নকৰে, তেনেহ'লে বিধানসভাত হয়তো তেওঁৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ'ব। আৰু তেওঁৰ ভূমিকাৰ প্ৰতি আন 126জন বিধায়কতকৈও অখিল গগৈৰ ভূমিকাৰ প্ৰতি অসমৰ ৰাইজে লক্ষ্য ৰাখিব, আৰু তেওঁ বিধানসভাত কেনেকুৱা ধৰণৰ ভূমিকা লয় বা কি ধৰণৰ কথাৰে অসমৰ মানুহক আশ্বস্ত কৰিব পাৰে বা সমষ্টি উন্নয়ন কেনেদৰে কৰে, আৰু যিটো ছিষ্টেমৰ তেওঁ বিৰোধিতা কৰি থাকে বা যিটো নিৰ্বাচনী ৰাজনীতি তেওঁ বিৰোধিতা কৰিছিল, সেই বিষয়বিলাকত তেওঁ এতিয়া কেনেদৰে সংসদীয় ৰাজনীতিত সোমাই পৰে, সেইটো স্বাভাৱিকতে গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আমি আমাৰ দুজন অতিথি আছে, আমি দুটা গুৰুত্বপূৰ্ণ কথা পাতিব আহিছোঁ। এক নম্বৰ কথাটো হ'ল, আজি নিৰ্বাচনটোৱে যিটো আমালৈ মেছেজ পঠালে যে চাৰিটা বিষয়ত অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে, মই 4টা বিষয়লৈ আহিম। প্ৰথমে আমি ক'ব খুজিছোঁ, আজি নিৰ্বাচনটোৱে কিন্তু আটাইতকৈ লুজাৰ হৈছে কংগ্ৰেছ। কাৰণ আমি মহাজোঁটত যদি চাওঁ যে এইটো খুব গুৰুত্বপূৰ্ণ কথা যে আজি মহাজোঁটৰ যদি আমি ইকুৱেশ্যনলৈ চাওঁ, মহাজোঁটত 94খন আসনত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছিল, তেওঁলোকে 29খন আসনত আবদ্ধ হৈ ৰৈছে। AYDF 20খন আসনত প্ৰাৰ্থিত্ব দিছিল, কিন্তু তেওঁলোকে 16খন আসন লাভ কৰিছে। তাৰমানে 4খন আসনতহে তেওঁলোকে পৰাজয় স্বীকাৰ কৰিছে। গতিকে তেওঁলোকৰ কেলকুলেশ্যনটো ঠিকেই আছে, 20খনত দিছে, 3-4খন তেওঁ নাপাব বুলি তেওঁলোকৰ নেতৃত্বই কৈছে। BPF কিছু লুজাৰ হৈছে, তেওঁ আগতে এটা দল আছিল BPF, এতিয়া UPPL ওলোৱাৰ কাৰণে, তথাপিও মহাজোঁটলৈ কিন্তু BPFৰ অৱদান সন্তোষজনকে, কাৰণ তেওঁলোকে 4-5খন আসন দিছে, আৰু CPIM লেফ্টে এখন দিছে, তাতকৈ আমি বেছি আশাও কৰা নাইকিয়া। গতিকে সেইফালৰ পৰা কিন্তু কংগ্ৰেছে আচলতে মহাজোঁটৰ চৰকাৰ গঠন কৰাত প্ৰধান প্ৰতিবন্ধক হ'ল কংগ্ৰেছ নিজেই। কাৰণ তেওঁলোকে ক'ব নোৱাৰে যে AYDF আমাক ছিট দিব নোৱাৰিলে, BPF আমাক ছিট দিব নোৱাৰিলে, যি কাৰণে আমি বা লেফ্টক আমি দিছিলোঁ, তেওঁলোকে আমাক ছিট দিব নোৱাৰিলে। গতিকে এই মহাজোঁটৰ চৰকাৰ গঠনৰ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে আচলতে তেওঁলোকৰ কাৰণে প্ৰধান প্ৰতিবন্ধক হৈ পৰিল, যিটো হ'ব লাগিছিল বেলেগ দল কংগ্ৰেছৰ কাৰণে, কিন্তু ইয়াত কংগ্ৰেছে প্ৰতিবন্ধক হ'ল। তাৰমানে তেওঁলোকে যোৱাবাৰ 26খন আসন পাইছিল, এইবাৰ 29খন, তাৰমানে 5 বছৰত মাত্ৰ 3খন আসনতহে তেওঁলোকে অগ্ৰগতি কৰিলে, তাকো 94খন আসনত ছিট দি। এইটো এটা 1 নম্বৰ পইণ্ট বুলি আমাৰ এই নিৰ্বাচনটোত মোৰ চকুত পৰিছে যে এইটো এটা বিশেষত্ব। দ্বিতীয়তে, যিটো আঞ্চলিকতা ঢৌ অসমত আহিছিল, সেই আঞ্চলিকতা ঢৌটো যিটো অখিল গগৈ বা লুৰিণজ্যোতি গগৈ আনিছে, সেই আঞ্চলিকতাবাদৰ ৰাজনীতিটো আজিৰ তাৰিখৰ পৰা যেন অসমত কিছু থমকি ৰ'ব, আৰু সেই তেওঁলোকে যিটো ৰাজনীতি কৰিব খুজিছিল, সন্দেহ নাই যে তেওঁলোকৰ কিছু কথাৰ সকলো অসমৰ মানুহে সমৰ্থন কৰিছিল, কা আন্দোলনতে হওক বা বিভিন্ন জাতীয় সমস্যাক তেওঁলোকে মাত মাতি আহিছিল, কিন্তু তেওঁলোকে যিদৰে খৰধৰকৈ ৰাজনীতিৰ পথাৰলৈ আহিল, সেইটোৱে কিন্তু তেওঁলোকক অপৰিপক্কতাৰ পৰিচয় দিলে, আৰু যিটো আঞ্চলিকতাবাদৰ প্ৰতিও, আঞ্চলিক ৰাজনীতিৰ প্ৰতিও এটা ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। আৰু দুটা প্ৰশ্ন, এটা হ'ল যে এইকেইটা আমি এটাকে আপোনালোকে ক'ব যে BPFৰ যিটো বিপৰ্যয়, বিশেষকৈ তাত 3জন মন্ত্ৰীৰ পতন ঘটিছে, আৰু এসময়ত বড়োলেণ্ডত তেওঁলোকে আছিল প্ৰধান নেতা, তেওঁলোকেই এটা নতুন ৰাজনৈতিক ধাৰা আৰম্ভ কৰিছিল। বড়োলেণ্ড বুলি যে এখন ঠাই আছে, তেওঁলোকে সংগ্ৰামী জীৱনৰ পৰা আহি ৰাজনীতি কৰিলে, আহি দিছপুৰত 4বাৰকৈ তেওঁলোকে মন্ত্ৰী হৈছে, আৰু আজি 3জনেই মন্ত্ৰী পৰাজিত হৈছে, আৰু BPFৰো ৰাজনীতিৰ বহু জটিলতা আহি পৰিছে। তাৰ পিছৰ শেষ কথাটো হ'ল যে হিমন্ত বিশ্বৰ যিটো
কৌশলী ৰাজনীতি যিটো তেওঁ ৰণকৌশল ৰচনা কৰে সেইটো আকৌ এবাৰ প্ৰমাণ হ'ল যে এইটো শুদ্ধ প্ৰমাণিত হৈছে আৰু তেওঁক লৈ যদিও বিতৰ্ক হয় তেওঁক লৈ যদিও বিভিন্ন মানুহে বিভিন্ন মন্তব্য কৰে কিন্তু তেওঁ যিটো কৌশলেৰে ৰাজনীতিটো আগবঢ়াই নিলে সেই ৰাজনীতিটো আকৌ সফল হিচাপে পৰিগণিত হৈছে তেওঁ ভবাৰ দৰেই অসম ৰাইজে ভবাৰ দৰে বা বিভিন্ন এক্সিট পোলে কোৱাৰ দৰে অসমত পুনৰ চৰকাৰ হ'ল মই ছাইদুল ইছলাম ডাঙৰীয়াৰ ওচৰত আহিছোঁ যে আঞ্চলিকতাবাদৰ প্ৰতি যিটো প্ৰশ্নবোধক আকৌ আহি গ'ল কাৰণ আঞ্চলিকতাবাদৰ এতিয়া প্ৰতিভূ হৈ পৰিছিল অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আৰু তেওঁলোকে অনুভৱ কৰিছিল যে আমি যদি এবাৰ ওলাই নাযাওঁ তেনেহ'লে অসমত আঞ্চলিকতাবাদ আৰু নাথাকিব কাৰণ অগ্ৰভাৰতত আঞ্চলিকতাবাদ ভুলুণ্ঠিত হ'ল বুলি তেওঁলোকে অভিযোগ কৰি আহিছে বা বিভিন্ন দল সংগঠনে কৰিছিল আৰু তেওঁলোকে পিছত অনুভৱ কৰিলে যে আমি এতিয়া ছাত্ৰ কৰি ৰাজপথত আন্দোলন কৰি থাকিলে নহ'ব আমি আঞ্চলিকতাবাদটো আমি জীয়াই ৰাখিব লাগিব কিন্তু অসমৰ ৰাইজে আঞ্চলিকতাবাদৰ ৰাজনীতিটোক নৎসাত কৰিলে কি কাৰণ কি আপুনি গোটেই আজিৰ প্ৰেক্ষাপটত যিটো কথা কৈছে নিশ্চয়কৈ এইটো এটা তাৎপৰ্যপূৰ্ণ কথা এটা বাদ একেবাৰে নস্বাত হৈ যায় মই সেই কথাটো নাভাবোঁ বাদটো থাকিব বাদটো আমাৰ আলোচনা হৈ থাকিব পেপাৰত আৰ্টিকল হ'ব আমি টক শ্ব' পাতিম কিন্তু বাস্তৱত যিটো আমি তেওঁলোকে যিটো উদ্দেশ্যলৈ আহিছে যে চাব সেইটোহে আমি সুধিব খুজিছোঁ আঞ্চলিকতাবাদী যিটো ৰাজনৈতিক ধাৰা সেইটো অতীতৰ পৰা অসমত আছিল আজি কেৱল AJP বা ৰাইজৰ দলে প্ৰত্যাখ্যিত হৈছে তেনেকুৱা নহয় আপুনি যদি লক্ষ্য কৰে দেখিব অসম গণ পৰিষদেও কিন্তু এবাৰ খুব শোচনীয় প্ৰদৰ্শন কৰিছে তেওঁলোকে 9খন আসনলৈকে নামি আহিছে এই যিটো ধাৰা এটা ৰাজনৈতিক ধাৰা এটা কেৱল সংলাপৰ দ্বাৰাই শ্লোগানৰ দ্বাৰাই কেইটামান আমি আদৰ্শক লৈ পেলাই চিন্তা কৰা কেইটামান আৰ্টিকল বা কেইটামান ফেচবুক পোষ্ট বা কেইটামান টেলিভিশ্যনৰ টক শ্ব' বা কেইখনমান সভা এই ধৰণেতো নহয় আজিৰ ৰাজনীতিটো খুব প্ৰফেচনেল কাম ৰাজনীতি এটা সাংঘাতিক মই ভাবোঁ 24/7 কৰা এটা প্ৰফেচনেল কাম আৰু এই প্ৰফেচনেল কামটোত প্ৰফেচনেলিজিম লাগিব একেবাৰে শেষজন ব্যক্তিক আমি এই দলবিলাকে চুব পাৰিব লাগিব আৰু মই ভাবোঁ যে তাৰমানে সেইটো কৰাত অখিল গগৈ দল হওক বা লুৰিণজ্যোতি গগৈ দল হওক ব্যৰ্থ হ'ল বুলি ক'ব খোজে স্পষ্টভাৱে ব্যৰ্থ হ'ল কিন্তু ব্যৰ্থ হোৱাৰ কেইটামান কাৰণ আছে মই এটা কাৰণ বুলি ভাবোঁ টাইম ফেক্টৰ অত্যন্ত কম সময় দ্বিতীয় কথা কা সম্পৰ্কত আপুনি কাৰ বিপৰীতে এজন মানুহক বুজাব লাগিলে এই অধ্যাদেশৰ পৰা আৰম্ভ কৰি কিছুমান ইমান টেকনিকেল কথা আছে সাধাৰণ ভোটাৰ যিসকলে ভোট দিয়ে তেওঁলোকে নুবুজে আৰু আপুনি এটা কথা লক্ষ্য কৰিব অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যিখন চৰকাৰ আছিল তেওঁলোকে প্ৰায় 90 লাখ হিতাধিকাৰী সৃষ্টি কৰিছিল আৰু আজিৰ তাৰিখত আপুনি ৰাজনীতিটো দুটা শ্ৰেণীৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এটা আগতে আছিল মধ্যবিত্ত শ্ৰেণীৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰে এতিয়া মধ্যবিত্ত শ্ৰেণীয়ে হা হুমুনিয়া কৰে আৰু ৰাজনীতি নিয়ন্ত্ৰণ কৰে একেবাৰে যিটো আমি দৰিদ্ৰ যিসকল হিতাধিকাৰী হ'ব পৰা ব্যক্তি তেওঁলোকে ৰাজনীতি নিয়ন্ত্ৰণ কৰে আৰু একেবাৰে ওপৰত যিসকল থাকে ধনিক শ্ৰেণী বুলি আমি যাক কওঁ তেওঁলোকে নিয়ন্ত্ৰণ কৰে মাজত আমাৰ যিবিলাক মানুহে আমি মাজে মাজে আঞ্চলিকতাবাদী এইবিলাক কথাবিলাক কওঁ আমি মধ্যবিত্ত মানুহৰ হা হুমুনিয়া নিশ্চয় ছাইদুল ইছলাম মই মাজতে ডাঙৰীয়া অলপ ৰখাইছোঁ কাৰণ বিৰতিৰ সময় হৈ